মই কৈছোঁ যে 1859তে 1897ত যেতিয়া ব্ৰিটিছে এপিডেমিক এণ্ড ডিজিজ এক্টখন ইন্ট্ৰডিউচ কৰিছিলে তেতিয়াৰ পৰা আজি 100 বছৰে সেই এক্টখন সিমান ধৰণে ব্যৱহাৰ কৰিবলগীয়া হোৱা নাছিলে কিন্তু সাডেনলি যেতিয়া আমাৰ ইয়াত এই করোনা ভাইৰাছৰ প্ৰবলেমটো আহি গ'ল তেতিয়া এনেকুৱা এটা স্কেলত বস্তু এটা হ'ব বুলি কোনেও ভবা নাছিলে এইটো এটা চৰকাৰৰ কাৰণে ডাঙৰ চ্যালেঞ্জ এটা আৰু সেই চ্যালেঞ্জটো আমাৰ প্ৰথম বস্তুটো হ'ল যে আমি হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকৈ উন্নত কৰিব পাৰোঁ আৰু সেইটো কাৰণে আমি কোৱাৰেণ্টাইন ফেচিলিটিজ বঢ়াবলগীয়া হ'ল আইসোলেশ্যন চেণ্টাৰ বনাবলগীয়া হ'ল ICU ফেচিলিটিজ ইনক্ৰিজ কৰিব লগা হ'ল আৰু লগতে ভেণ্টিলেটৰ্ছ কিমান আছে সেইবিলাক আমি চাবলগীয়া হ'ল এইবিলাক বস্তু সাডেনলি এটা সৰু সময়ৰ ভিতৰতে কম সময়ৰ ভিতৰতে আমাৰ কৰিবলগীয়া হ'ল ইয়াৰ উপৰিও বহুত বস্তু যিবিলাক প্ৰটেকশ্যন পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্টছ এণ্ড 95 মাস্ক এইবিলাক বস্তু ৰেডি কৰিবলগীয়া হ'ল এই সকলোবিলাক কৰি থাকোঁতে লকডাউনো চলি আছে আৰু সেই লকডাউনৰ সময়ত ৰাইজক যাতে খাদ্য সামগ্ৰীৰ সমস্যাত নহয় সেইটোৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ এটা আছিলে আমাৰ কাৰণ ট্ৰেইন সকলোবিলাক বন্ধ হৈ গৈছিলে কিন্তু আমি FCI যাতে নেক্সট 3 মাহৰ কাৰণে খাদ্য যোগান থাকিব পাৰে সেইটোৰ কাৰণে আমি ব্যৱস্থা কৰিবলগীয়া হৈছিলে ওপেন মাৰ্কেটত যাতে মানুহে বস্তু পাব পাৰে তাৰ কাৰণেও আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে ইয়াৰ উপৰিও মানুহে যাতে ভেজিটেবলছ বা বাকি খোৱা বস্তুবিলাক যেহেতু দোকান পোহাৰ বন্ধ আছিলে হোম ডেলিভাৰী যোগেদি দিব পৰা যায় ডেপুটি কমিশনাৰৰ যোগেদি সেইবিলাক আমি ব্যৱস্থা কৰিবলগীয়া হৈছিলে LPG গেছ যাতে হোম ডেলিভাৰী সময়মতে পাব পাৰে এইবিলাক এটা ডাঙৰ চ্যালেঞ্জ এটা এই গোটেই চ্যালেঞ্জবিলাক আমি সাডেনলি ফেচ কৰিবলগীয়া হৈছিলে তাৰ উপৰিও যিবিলাক ডেইলি ৱেজ আৰ্নাৰ আছিলে তেওঁলোকৰ কাৰণে কৰ্মসংস্থাপন সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল তেওঁলোকক সহায় আগবঢ়াবৰ কাৰণে চৰকাৰে আগবাঢ়ি আহিলে আমি যিবিলাক মানুহৰ ৰেচন কাৰ্ড নাই সেই তেনেকুৱা ধৰণৰ মানুহক 1000 টকাকৈ আমি দিলোঁ প্ৰথম 15 দিনত যাতে তেওঁলোকে নিজৰ সাৰ্ভাইভেল কৰি ৰাখিব পাৰে আৰু তাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ যিটো গৰীব কল্যাণ আঁচনি আছে সেই কল্যাণ আঁচনিৰ যোগেদি প্ৰত্যেক ফ্যামিলি প্ৰত্যেক মানুহকে 5 কেজি এক মাহত আৰু দাইল 1 কেজিকৈ তেওঁলোকক দিয়া হ'ল ইয়াৰ উপৰিও বহুত ধৰণৰ স্কিমৰ যোগেদি মানুহক সহায় কৰিবলৈ চৰকাৰ আগবাঢ়ি আহিলে কিন্তু সমস্যা এটা হ'ল যে ইমান ডাঙৰ এটা সমস্যা বহুত মানুহ ইনভলভ আছে আমাৰ এখন বহুত পপুলেটেড কান্ট্ৰি আৰু মানুহক কিমান দিনলৈকে কেনে ধৰণে চৰকাৰে কৰি থাকিব লাগিব এনে ধৰণৰ সহায় সেইটো এটা প্ল্যান কৰিবলগীয়া আহিলে আৰু এই সকলোবিলাক কাম আমি কৰি থাকোঁতেই যেতিয়া দেখিলোঁ যে আমাৰ ইয়াত পজিটিভ কেছো কেইটামান হ'ল আমি যথেষ্ট লাকি ডেট গোটেই পৃথিৱী অসমৰ গোটেই ভাৰতৰ ভিতৰতে অসমত এতিয়া যথেষ্ট কম সংখ্যক আমাৰ কেছ আছে যদিও 42টা কেছ আছিলে তাৰে বেছিভাগ ইতিমধ্যে ৰিলিজ হৈ গৈছে আৰু আমাৰ এতিয়াও কিন্তু আমি যথেষ্ট কেয়াৰফুল হৈ থাকিবলগীয়া সময় আৰু আপোনালোকে জানে অলপ দিনৰ আগতে WHO চিফে কৈছে যে কমপ্লেচেন্সি ইজ দ্য মোষ্ট ডেঞ্জাৰাছ থিং এট প্ৰেজেণ্ট সেইকাৰণে আমি অতি কেয়াৰফুলি থাকিব লাগিব যাতে ছ'চিয়েল ট্ৰান্সমিশ্যনটো হ'ব নোৱাৰে এইটো সময়ত সেইখিনিয়ে মই ভাবোঁ যে মেইন চ্যালেঞ্জ আছিলে আমাক যোৱা 1 মাহ দিন ধৰি বা 40 দিন ধৰি আমি ডেইলি সকলো বিষয়া বহি যাতে ৰাইজৰ কোনো অসুবিধাৰ সৃষ্টি নহয় হেল্থৰ পৰা আদি কৰি ফুডৰ পৰা আদি কৰি সকলো ধৰণৰ লজিষ্টিক এইবিলাক যাতে সকলোৱে মানুহে পাই থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ হয় কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া এটা প্ৰশ্ন বহু অৰ্থনীতিবিদেও এই কথাটো কৈছে যে বৰ্তমান আৰ্থিক অৱস্থালৈ লক্ষ্য কৰি ব্যয় সংকোচন যাক কষ্ট কাটিং বুলি কোৱা হয় সেয়া প্ৰয়োজন হৈ পৰিছে অসম চৰকাৰেও কিবা ভাবিছে নেকি সেই সন্দৰ্ভত ইতিমধ্যে ব্যয় সংকোচনৰ ক্ষেত্ৰত চৰকাৰে এখন নটিফিকেশ্যন উলিয়াই দিছে আৰু সেই নটিফিকেশ্যন মতে বহুত ধৰণৰ ষ্টেপ লোৱা হৈছে যিবোৰ অন্য আৱশ্যকীয় কাম আছে সেইবিলাক বন্ধ কৰাৰ কথা কৈছে প্ৰায়ৰিটি ৱাইজ যিবিলাক এতিয়া সকলোতকৈ ষ্টেটৰ কাৰণে অতি দৰকাৰ সেইবিলাক কাম আমি হাতত ল'ম আৰু সেই হিচাপে আমি বহুত ধৰণৰ খৰচ কমাই দিয়া হৈছে মন্ত্ৰীসকলে আপোনালোকে জানে 30% তেওঁলোকৰ দৰমহা 1 বছৰৰ কাৰণে কমকৈ লোৱাৰ সিদ্ধান্ত লৈছে চেয়াৰমেন ডেপুটি চেয়াৰমেনসকলেও 25% লোৱাৰ সমস্যা লোৱাৰ কাৰণে তেওঁলোকে এগ্ৰি কৰিছে এনেকুৱা ধৰণৰ যথেষ্ট ষ্টেপ লোৱা হৈছে যিবিলাকৰ ফলত আমি ভাবিছোঁ
যে ব্যয় সংকোচন কৰি আমি বহুত ছেভিং কৰিব পাৰিম, যিটো আমি ৱেলফেয়াৰ কামত লগাব পাৰিম। বৰ সুন্দৰ কথা কৈছে আপুনি। কিন্তু মাটি আৰু সম্পদ, মই এইখিনিতে মাটি আৰু সম্পদৰ এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ আপোনাৰ সন্মুখত, যে দুয়োটাই আমাৰ আছে আৰু এই দুয়োটাৰে আমি ব্যৱহাৰ ভালদৰে জানো। চৰকাৰে পৰি থকা মাটিসমূহত দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী কিবা পৰিকল্পনা গ্ৰহণ কৰিছে নেকি আগন্তুক দিনসমূহত এই আৰ্থিক অৱস্থাৰ সৈতে যুঁজিবলৈ? প্ৰথম কথাটো হ'ল যে আমি বহুত মানুহ যিবিলাকে এই লকডাউনৰ কাৰণে কাম কৰিব পৰা নাছিলে, তেওঁলোকক আমি কামত ঘূৰাই অনাটো আমাৰ প্ৰথম উদ্দেশ্য। আৰু সেই হিচাপে আপোনালোকে জানে ফেজ ৱাইজ আমি এগ্ৰিকালচাৰ ছেক্টৰটো খুলি দিলোঁ, আৰু এগ্ৰিকালচাৰ ছেক্টৰ ৰুৰেল ইকনমিৰ ক্ষেত্ৰত আমি খুলি দিয়াৰ লগে লগে এতিয়া আমি কালিৰ পৰা যিবিলাক কমাৰ্চিয়েল এক্টিভিটিজ আছে আৰু যিবিলাক মানুহে ডেইলি আৰ্ণ কৰে, সৰু দোকান এখন খুলি তেওঁলোকে আৰ্ণ কৰে, তেনেকুৱা ধৰণৰ মানুহে যাতে কাম কৰি থাকিব পাৰে সেইটো কাৰণে আমি খুলি দিছোঁ। মাটিৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমি খেতিৰ ক্ষেত্ৰত এনকাৰেজ কৰিছোঁ। এগ্ৰিকালচাৰ আমি যথেষ্ট চৰকাৰৰ ফালৰ পৰা বহুত ষ্টেপ লোৱা হৈছে, বহুত স্কিম লোৱা হৈছে। আমাৰ প্ৰয়োজন আছে এতিয়া যে কোল্ড ষ্ট'ৰেজ আৰু ছাপ্লাই চেইনটো আমি ষ্ট্ৰং কৰিব লাগিব, আৰু সেইটো যদি কৰিব পাৰোঁ আমাৰ যি খেতি মাটি আছে বা খালী মাটি আছে তাৰ পৰা যিটো প্ৰডিউচ হয় সেই প্ৰডিউচটো আমি ৰাজ্যৰ উন্নতিৰ কাৰণে আমি লগাব পাৰিম। এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে আমি সদায় যেতিয়া বেয়া সমস্যাৰ যেতিয়া সন্মুখীন হৈ যায় তে সেই সময়ত আমি বহুত কথা শিকিবলৈ পাওঁ। এতিয়া আপোনালোকে দেখিছে ভেজিটেবলছ আমাৰ ইয়াত যথেষ্ট ভেজিটেবলছ আছিলে, কিন্তু কিবা কাৰণত আমি বাহিৰৰ পৰাও আনো, কিন্তু এতিয়া যিহেতু হোম ডেলিভাৰী কৰিবলৈ ধৰিলে মাজৰ যিটো মানুহ সেই মানুহখিনি নাইকিয়া হৈ গ'ল। তাৰ ফলত যেতিয়া প্ৰডাকশ্যন চেণ্টাৰৰ পৰা ডাইৰেক্টলি যেতিয়া আমি কনজিউমাৰলৈ দিবলৈ ধৰিলোঁ তেতিয়া আমি দেখিছোঁ আমাৰ হাতত বহুত ছাৰপ্লাছো আছে, আৰু যাৰ ফলত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এতিয়া সেই ভেজিটেবলছ আমি এক্সপৰ্ট কৰিবলৈ বাহিৰা ৰাজ্যলৈ পঠাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ কেপাচিটি বহুত আছে, কিন্তু আমি ভাবিছোঁ যে শ্ল'লি আমি এই ইমপ্লিমেণ্ট কৰিলে আমি যথেষ্ট ৰাজ্যখনৰ কাৰণে আয় কৰিবলৈ সক্ষম হ'ম। আপুনি মানৱ সম্পদৰ কথাও কৈছে, লগতে এতিয়া ৰাজ্যৰ বাহিৰত থকা যিসকল যুৱক যুৱতী আছে, যিসকল বিভিন্ন ক্ষেত্ৰত দক্ষ, তেওঁলোক উভতি আহিব, আৰু হয়তো তেওঁলোক উভতি অহাৰ পাছত পুনৰ আন ৰাজ্যসমূহলৈ উভতি যাবলৈ আকৌ এবাৰ ভয় কৰিব, কাৰণ তেওঁলোকৰ মনত শংকা জন্ম হোৱাটো স্বাভাৱিক। তেওঁলোকৰ বাবে, তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে, তেওঁলোকক সঠিক কামত প্ৰয়োগ কৰাৰ বাবে ৰাজ্য চৰকাৰে কি কি উদ্ভাৱনী চিন্তা কৰিছে? চাওক, আমি এইটো এটা এনেকুৱা পৰিস্থিতি যিটো পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ আমি খুব প্লেন মতে ষ্টেপ লৈ আগবাঢ়ি আহিব লাগিব। মই কৈছোঁ কিছুদিনৰ আগতে গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিলে 2008 চনত। সেই সময়ত মানুহে কাম কৰি থাকিব পাৰিছিলে, ফাইনেন্সিয়েল ষ্টেবিলিটি এটা আছিলে দেশখনতে, আৰু আমাৰ যিহেতু বাজেটৰী ডেফিচিট বহুত কম আছিলে সেই সময়ত, ছাৰপ্লাছ আছিলে। আমি যিটো ষ্টিমুলাছ পেকেজ বুলি কয় মানুহক বা কোম্পানীবিলাকক বা ৰাইজৰ সুবিধাৰ কাৰণে আগবঢ়াই আহিব পাৰিছিলে। কিন্তু এতিয়াৰ পৰিস্থিতি অলপ বেলেগ। আমাৰ অলৰেডি বাজেটৰী ডেফিচিট আছে। আমাৰ দেশখন বাকী ডেভেলপ কাণ্ট্ৰি যেনে ইউৰোপৰ ডিফাৰেণ্ট কাণ্ট্ৰি বা আমেৰিকাৰ নিচিনা নহয়, য'ত তেওঁলোকে GDPৰ 10% খৰচ কৰিলেও তেওঁলোকৰ ৰেটিঙৰ কোনো ডিফাৰেঞ্চ নহয়। মই প্ৰথমতে দেশৰ কথাটো কৈ লৈছোঁ। তাৰপিছত আমাৰ ইয়াত যিবোৰ স্মল বা মিডিয়াম এণ্টাৰপ্ৰাইজেছ আছে তেওঁলোকক আমি পেকেজ দিব লাগিব। তেওঁলোকে যেতিয়া তেওঁলোকৰ ইণ্ডাষ্ট্ৰী এণ্টাৰপ্ৰাইজেছবিলাক আগবাঢ়ি আনিবলৈ সক্ষম হ'ব, তাৰ কাৰণে আমি বেংকৰ লোনৰ ফেচিলিটি কৰিব লাগিব, আৰু তাৰ ফলত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। আমি আশা কৰোঁ যিবোৰ ল'ৰা ছোৱালী ঘূৰি আহিব তেওঁলোকে সেই যিবিলাক সৰু সৰু ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীবিলাকলৈ সোমাবলৈ সক্ষম হ'ব। তাৰোপৰি আমি ইচ্ছা কৰোঁ, এতিয়া আপোনালোকে গম পাইছে যে চীন দেশৰ পৰা বহুতো ইণ্ডাষ্ট্ৰী যিবোৰ বিগ কোম্পানীজ সিহঁতি বেলেগ নতুন ঠাইলৈ লোকেট কৰাৰ কথা চিন্তা কৰিছে।
উত্তৰ প্ৰদেশে অলৰেডি তেওঁলোকক এনকাৰেজ কৰিছে আমি অসমৰ ফালৰ পৰা তেওঁলোকক আমি এনকাৰেজ কৰিব বিচাৰিছোঁ আমি অলৰেডি টেক আপ কৰিছোঁ তেনেকুৱা যদি ইণ্ডাষ্ট্ৰী আহে হয়তো এইবিলাক শ্বৰ্ট টাৰ্মত নহ'ব পাৰে লং টাৰ্মত হ'ব কিন্তু তেতিয়াও আমাৰ ইয়াত এমপ্লয়মেণ্ট জেনেৰেশ্যন বহুত ধৰণৰ হ'ব বুলি মই আশা কৰিছোঁ নিশ্চয় গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে মই লগতে দৰ্শকসকলক ক'ব বিচাৰিছোঁ আপোনালোকৰ যদি প্ৰশ্ন আছে কাৰণ ৰাজ্যৰ মুখ্য সচিব পোনপটীয়া সম্প্ৰচাৰত আছে কেৱল আপোনালোকৰ বাবে আপোনালোকৰ প্ৰশ্ন যদি অলপ নিৰ্বাচন কৰি লয় প্ৰশ্নসমূহ সেই প্ৰশ্নসমূহ সুধিব পাৰিব ৰাজ্যৰ মুখ্য সচিবলৈ আমি দুই এটা প্ৰশ্নহে ল'ম কিন্তু সেই প্ৰশ্নসমূহ সময় সাপেক্ষ হ'ব লাগিব আৰু বিষয়টোৰ লগত জড়িত হ'ব লাগিব আৰু চমু হোৱাটো বাঞ্ছনীয় মই আকৌ এবাৰ কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ল যে হিতাধিকাৰী আঁচনিৰ জৰিয়তে অৰ্থই অপচয় হোৱা কথাটো ওলাই আছে আৰু এনে পৰিস্থিতিত যি পৰিস্থিতি বৰ্তমান ৰাজ্যত হৈছে দেশত হৈছে আগন্তুক দিনত আপোনালোকে সেই বিষয়সমূহো চকু ৰাখিব লাগিব হয়তো হিতাধিকাৰী আঁচনিৰ জৰিয়তে ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট বহু হৈছে কিন্তু কমিউনিটি ডেভেলপমেণ্ট হোৱা নাই আপোনাৰ বিচাৰ বিবেচনা মতে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰাটো দৰকাৰ ৰাজ্য চৰকাৰখনে প্ৰথম কথাটো হ'ল যে হিতাধিকাৰী আমাৰ বহুত ধৰণৰ স্কিম আছে ভাৰত চৰকাৰৰ স্কিম আছে অসম চৰকাৰৰ স্কিম আছে আগতে হয়তো সেই স্কিমবিলাক নাছিলে এতিয়া ধৰি লওক উজ্জ্বলা স্কিম সৌভাগ্য স্কিম তাৰ উপৰি বহুত ধৰণৰ যিবোৰ স্কিম আছে ডিফাৰেণ্ট টাৰ্গেট গ্ৰুপ আছে সেই টাৰ্গেট গ্ৰুপৰ কাৰণে সেই স্কিমবিলাক দিয়া হৈছে আমাৰ কথাটো হ'ল এইটোৱেই যে আমি যেতিয়া হিতাধিকাৰী চিলেকশ্যন কৰা হয় সেই চিলেকশ্যনটো আমাৰ প্ৰপাৰ হ'ব লাগে আৰু মই ভাবোঁ যে 80% সময়ত আমাৰ হিতাধিকাৰী চিলেকশ্যনটো প্ৰপাৰ হয় কেতিয়াবা অলপ গণ্ডগোল হয় আমি যেতিয়াই তেনেকুৱা ধৰণৰ কমপ্লেইন পাওঁ সেইবিলাকৰ এগেইনষ্টে আমি একশ্যন ল'বলৈ চেষ্টা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা এতিয়া আপুনি যিহেতু স্বাস্থ্য বিভাগৰ কথাও আৰম্ভণিতে কৈছিল যিটো PPE মডেল চলি আছে বৰ্তমান সমগ্ৰ দেশত ভাৰতত গভৰ্ণমেণ্ট প্ৰাইভেট পাৰ্টনাৰশ্বিপ প্ৰগ্ৰেম স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো এই প্ৰগ্ৰেমটোৱে সহায় কৰিব পাৰে নেকি কাৰণ এনেধৰণৰ ৰোগী হয়তো অসমত বহু বেছি ওলোৱা নাই কিন্তু ভাৰতৰ বিভিন্ন প্ৰান্তত ওলাইছে কিন্তু আগন্তুক দিনৰ কথা আমি কেতিয়াও 100% কিবা এটা এজম কৰিব নোৱাৰোঁ বা তেনেকুৱা ধৰণৰ কিবা এটা যে হ'ব আমি গেৰাণ্টি দিব নোৱাৰোঁ এনে পৰিস্থিতিৰ লগত খাপ মিলাই আন পৰিস্থিতিও হ'ব পাৰে গভৰ্ণমেণ্ট প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কিবা ভূমিকা থাকিব পাৰে নেকি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক কামত লগোৱাৰ ক্ষেত্ৰত ডেফিনেটলি মই ভাবোঁ অসম এই ক্ষেত্ৰত যথেষ্ট আগৰণুৱা হৈ আছে আপোনালোকে জানে কেঞ্চাৰৰ ক্ষেত্ৰত টাটাৰ লগত আমাৰ যিটো প্ৰগ্ৰেম চলি আছে সেই প্ৰগ্ৰেমটো ওৱান অফ দ্য ছাকচেছ ষ্টৰিজ এজ পাৰ এজ PPE ইজ কনচাৰ্ণ হেল্থ ছেক্টৰত আমি ভাবোঁ যে তেনেকুৱা ধৰণৰ আমি ডেফিনেটলি আৰু ল'ব পৰা যাব PPE সুন্দৰ কথা মই এইখিনিতে দৰ্শকসকলক আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে আমি আমাৰ দুটা ছেশ্যন ৰাখিছোঁ প্ৰথম ছেশ্যনটোত ইয়াৰ ৰাজ্যৰ মুখ্য সচিব আছে আমাৰ সৈতে লগতে থাকিব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান তাৰ পাছৰ ছেশ্যনটোত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী থাকিব উদ্যোগী থাকিব চিকিৎসক থাকিব আৰু আমি সৌভাগ্যৱান যে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে আমাক সময় দিছে আৰু আমি বাস্তৱ সময়ৰ লগত মিলাকৈ কিছু প্ৰশ্নতে সুধিব পাৰিছোঁ আৰু সেই প্ৰশ্নসমূহৰ অতি সুন্দৰ উত্তৰ এটা লাভ কৰিছোঁ আমি আশা কৰিছোঁ এনেধৰণৰ আপোনালোকৰ যি ভূমিকা এই ভূমিকাই আমাৰ জনসাধাৰণক সকাহ দিব জনসাধাৰণৰ আত্মবিশ্বাস তুংগত কৰিব আৰু প্ৰতিটো ক্ষেত্ৰতেই আগবাঢ়ি যাবলৈ সাহস দিব নহয় জানো কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া এতিয়া ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰসমূহৰ কথা কৈছোঁ মই যিহেতু এনেকুৱা ধৰণৰ ক্ষেত্ৰও আছে বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰসমূহ আমাৰ ষ্টুডিঅ'তে আমি ধাৰাবাহিকভাৱে আলোচনা কৰি আছোঁ যে আপুনি স্মল ইণ্ডাষ্ট্ৰীৰ কথা কৈছে কিন্তু এনেধৰণৰ বহু ইণ্ডাষ্ট্ৰী আছে যিসমূহ এইকেইদিন সম্পূৰ্ণৰূপে বন্ধ তেওঁলোকে চৰকাৰৰ পৰা এটা মাত্ৰ দাবী কৰিছে যে আগন্তুক দিনসমূহত তেওঁলোকক কিছু ক্ষেত্ৰত ৰেহাই দিয়া হওক সেই ইণ্ডাষ্ট্ৰীবোৰ স্মল ইণ্ডাষ্ট্ৰীয়ে হওক বা বিগ ইণ্ডাষ্ট্ৰীয়ে হওক তেওঁলোকৰ ক্ষেত্ৰত কিবা ইলেক্ট্ৰিচিটিৰ বিল বা আন কিছু ৰেহাইৰ কথা ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে নেকি এই ফেজ বেনাৰত আমি কৰিম আমি এইবিলাক আণ্ডাৰ কনচিডাৰেশ্যন আছে আমি ডেফিনেটলি আমাৰ যিবোৰ ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীবিলাক ছাৰ্ভাইভ হৈ থকাটো আমি বিচাৰোঁ এইটো এটা সমস্যা এইটো সমস্যা অকল এটা গ্ৰুপৰ কাৰণে বা এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে বুলিয়ে নহয় এইটো সকলোৰে কাৰণে সকলোৱে ফেচ কৰিছে ইভেন চৰকাৰৰ ক্ষেত্ৰতো আমাৰ ৰেভিনিউ কিমান কমি গৈছে এতিয়া আপোনালোকে জানে চ' সেইকাৰণে মই ভাবোঁ যে আমি ফেজ বেনাৰত সকলোৰে উপকাৰ হোৱাটো সকলোৰে যাতে গ্ৰ' কৰিব পাৰে তাৰ কাৰণে আমি ডেফিনেটলি চেষ্টা কৰিম আৰু এটা পেকেজ এটা ডিক্লেয়াৰ কৰিবৰ কাৰণে
আপোনাৰ হাতত ছাৰপ্লাছ পইচাও থাকিব লাগিব। সেই সকলোবিলাক বিবেচনা কৰাৰ পিছত আমি ডেফিনেটলি কৰিম। এতিয়া আপোনালোকে জানে যোৱা 15 দিনত প্ৰথম লকডাউন হোৱাৰ এসপ্তাহ 10 দিনৰ ভিতৰতে আমি টি ইণ্ডাষ্ট্ৰি খুলি দিলোঁ। 50% মানুহৰ সৈতে টি ইণ্ডাষ্ট্ৰি খুলিলোঁ। কাৰণ টি ইণ্ডাষ্ট্ৰি আমাৰ কিমান ইম্পৰ্টেণ্ট, কিমান মানুহ তাত ইনভলভ হৈ আছে। আৰু সেইধৰণে আমি স্মল ইণ্ডাষ্ট্ৰিবিলাকো যোৱা 10 দিনৰ আগতে আমি খুলি দিছোঁ। আমাৰ এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল কি যে পাব্লিক হেল্থৰ ক্ষেত্ৰত যিটো সমস্যা সৃষ্টি হৈ আছে COVID-19ৰ ক্ষেত্ৰত, তাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ সেইটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। আৰু যদি মানুহ জীয়াই থাকে তেতিয়াহে ইণ্ডাষ্ট্ৰি বা ইকনমি এইবিলাকৰ কথা আহিব। আৰু সেইকাৰণে মই আশা কৰোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিবিলাকক আমি যিবিলাক এলাউ কৰি দিছোঁ, পাৰ্মিশ্যন দিছোঁ, তেওঁলোকে যাতে ছ'চিয়েল ডিষ্টেঞ্চিং বা হাইজিনিক কণ্ডিশ্যন মেইনটেইন কৰি সেই ইণ্ডাষ্ট্ৰিবোৰ চলাই থাকক, যাতে COVID-19 তাত সোমাই যাব নোৱাৰে, তাত সোমাই তাৰ এটা সমস্যাৰ সৃষ্টি কৰি পেলাই কালি যাতে গোটেই ৰাজ্যখনতে এটা মহামাৰীৰ সৃষ্টি যাতে কৰিব নোৱাৰে, তাৰ কাৰণে ইম্পৰ্টেঞ্চ দিয়াটো মই সকলোকে বিচাৰোঁ। আৰু আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটো। আৰু মই ভাবোঁ যে অহা 1-1.5 মাহ দিন আমাৰ কাৰণে খুব ক্ৰুচিয়েল। আৰু এই সময়খিনি যদি আমি ভালদৰে পাৰ কৰাই দিব পাৰোঁ, তাৰপিছত আমাৰ হাতত সমস্যা নাথাকিব। আমি আমাৰ আকৌ ইকনমিটো আমাৰ ট্ৰেকত লৈ আহিব পৰা যাব। ইণ্ডাষ্ট্ৰি বা ফাৰ্ম যিবিলাক আছে, সৰু এণ্টাৰপ্ৰাইজেছ আছে, সকলোৱে গ্ৰ' কৰিব পাৰিব। মনস্তাত্ত্বিক দিশটোৰ কথা মই অলপ জানিব বিচাৰিছোঁ। ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় বিষয়াসকল বা আৰক্ষী বিষয়াসকল, চিকিৎসকসকল, তেওঁলোকে অহৰহ লাগি আছে, অহৰহ তেওঁলোকে যুঁজি আছে, ফ্ৰণ্ট লাইনত তেওঁলোক আছে। তেওঁলোকৰ মনস্তাত্ত্বিক দিশটোৰ ওপৰত কেনেধৰণে আপোনালোকে পৰ্যালোচনা কৰিছে, বা ইয়াৰ পাছত তেওঁলোক অত্যন্ত ভাগৰুৱা হৈ যাব এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে যুঁজি, যিহেতু আপুনি কৈছে যে বৰ্তমান আমি প্ৰায়ৰিটি দিছোঁ চিকিৎসাৰ ক্ষেত্ৰত, মানুহৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত, অৰ্থনীতি বাৰু পাছতো দেখা যাব। কিন্তু সেই লোকসকলৰ যিসকলে অহৰহ লাগি আছে, তেওঁলোকৰ মনস্তাত্ত্বিক দিশটোৰ ক্ষেত্ৰত কি ভাবিছে আপোনালোকে? আমাৰ কথাটো হ'ল এইটো যে যিখিনি স্বাস্থ্যৰ ক্ষেত্ৰত লাগি আছে তেওঁলোকৰ কথাটো মানে মই ক'বই নালাগে, কাৰণ তেওঁলোকে 24 ঘণ্টা কাম কৰি আছে। আৰু তেওঁলোকে একদম পূৰা মেইন জেগাত থাকে, পেচেণ্টৰ লগত ডাইৰেক্টলি ইণ্টাৰেক্ট কৰি পেলাই তেওঁলোকে কাম কৰি আছে। সেইটোত মানে তেওঁলোকক এপ্ৰিচিয়েট কৰিবই লাগিব। তাৰ বাহিৰে কোনো বেলেগ নাই কোনো ধৰণৰ। কিন্তু আমি বিচাৰোঁ যে এটা গ্ৰুপ অফ পিপল যাতে ৰেডি ৰাখিব পৰা যায়, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতে হওক, যে মানুহখিনি 25 দিন 30 দিন কাম কৰাৰ পিছত যেতিয়া ভাগৰি পৰিব, তেওঁলোকক যাতে ৰিপ্লেচ কৰিব পাৰে এটা বেলেগ ধৰণৰ গ্ৰুপে। আৰু সেইটোৰ কাৰণে স্বাস্থ্য বিভাগে বিবেচনা কৰি আছে। আৰু বাকী অফিচাৰৰ ক্ষেত্ৰতো মই কওঁ যে বহুত অফিচাৰ আছে যিবিলাকে দিন ৰাত কাম কৰি আছে। আমিয়ে ক'ব পাৰোঁ যে আমি যোৱা 1.5 মাহ দিন ধৰি আমি কোনো শনিবাৰ দেওবাৰ আমি কোনো দিন ৰাতি বুলি কোনো কথা নাইকিয়া আমি কৰি আছোঁ। কিন্তু আমি নিজেও ৰিয়েলাইজ কৰিছোঁ যে য়েছ, এটা সময়ত আমিও হয়তো ভাগৰি যাব পাৰোঁ, চবেই ভাগৰি যাব পাৰে। কিন্তু মই আশা কৰোঁ যে তেনেকুৱা এটা সমস্যাৰ সন্মুখীন আমি হ'বলগীয়া নহয়, যাতে আমি এই সমস্যাটোৰ পৰা পাৰ হৈ যাব পাৰোঁ। আমি গোটেই ভাৰতবৰ্ষতে আপুনি মেপখন দেখিলে দেখা পাব, আমি অসমত এতিয়া গ্ৰীণ জ'ন হিচাপে বেছি আছোঁ, 3খন ডিষ্ট্ৰিক্টত অৰেঞ্জ জ'ন আছে। আৰু মই আশা কৰোঁ অহা 1.5 মাহ দিন ধৰি আমি গোটেই অসমখনেই গ্ৰীণ জ'ন হৈ থাকক। সুন্দৰ কথা কৈছে আপুনি, আৰু পজিটিভ এটা ভাইবছ আহিছে, এটা সদৰ্থক বাৰ্তা আপুনি দিছে। কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া, অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই লকডাউন অধিৱেশনক দিয়াৰ বাবে। এয়া আছিল ৰাজ্যৰ মুখ্য সচিব, তেওঁ এটা বাৰ্তা দিছে সকলোৰে বাবে। এই বাৰ্তাটো সঁচাকৈয়ে সদৰ্থ, এটা পজিটিভ ভাইবছ আহিছে ইয়াৰ পৰা। আৰু যিসকল লোক অহৰহ কৰ্মত জড়িত হৈ আছে, যিসকলে অহৰহ সেৱা আগবঢ়াই আছে, তেওঁলোকক আমিও জনাইছোঁ চেলুট। ৰাজ্যৰ স্বাস্থ্য বিভাগে যিখিনি কৰি আছে, সেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মাই হওক বা পীযুষ হাজৰিকাই হওক বা স্বাস্থ্য বিভাগৰ কৰ্মীসকলেই হওক, প্ৰশাসনৰ লোকসকলেই হওক, তেওঁলোকক আমি জনাইছোঁ চেলুট। মহামাৰী কৰোনাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সন্মুখৰ পৰা যুঁজিব লগা হৈছে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে। অসমত কৰোনাৰ বিৰুদ্ধে বিগত 2 মাহ ধৰি দিনে নিশাই ব্যস্ত হৈছে স্বাস্থ্য বিভাগ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত দেশৰ আন ৰাজ্যৰ তুলনাত কৰোনা সংক্ৰমণ ৰোধত আগবাঢ়িছে অসম।
আমি কৈছোঁ আপোনালোকক যে ৰাজ্য চৰকাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে যিখিনি কৰণীয় যিখিনি কাম কৰি আছে সেইখিনিক সকলোৱে শলাগ লৈছে আৰু তেওঁলোক প্ৰশংসাৰ পাত্ৰ এই মুহূৰ্তত আমাৰ সৈতে লাইভত আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া স্বাগতম জনাইছোঁ লকডাউন অধিৱেশনৰ মাজলৈ পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক মই প্ৰথমে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ ইমানখিনি কষ্ট ইমানখিনি ত্যাগ আপোনালোকে কৰি আছে আৰু ৰাইজে আপোনালোকক প্ৰশংসাৰে উপচাই পেলাইছে আজি এটা সফলতাৰ দিশ আমি দেখিবলৈ পাইছোঁ অসম COVID-19ৰ ক্ষেত্ৰত অসমে COVID-19ক যেন পৰাভূত কৰিবলৈ গৈ আছে আপোনাৰ মনৰ অনুভৱ প্ৰথমে কি ক'ব আপুনি চাওক মই আচলতে তেনেকৈ নাভাবোঁ যে এতিয়াই আমি ক'ভিডক পৰাজয় কৰিব পৰা নাই বা আমি জয় কৰিব পৰা নাই আমি এই মুহূৰ্তলৈকে আমাৰ যদিও অসমত আমি কিছু সক্ষম হৈছোঁ যে আমি আমাৰ যিটো তাবলিগ জামাতৰ পৰা আহিছিলে মানুহখিনি আহি যিমানখিনি স্প্ৰেড হ'ব লাগিছিল হয়তো সিমানখিনি স্প্ৰেড নহ'ল তাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগৰ প্ৰত্যেকজন স্বাস্থ্যকৰ্মী ডক্টৰ নাৰ্ছ আমাৰ এণ্টায়াৰ বিভাগটোৰ বিষয়া কৰ্মচাৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি কাম কৰিবলৈকে প্ৰয়াস কৰিছিলোঁ গতিকে আমি কিছু COVID-19ৰ এই বেমাৰটোক আমি কিছু পৰিমাণে আমি এই বেমাৰটোৰ পৰা কিছু পৰিমাণে বচাবলৈ আমি অসমৰ ৰাইজক সক্ষম হৈছোঁ কিন্তু মই আকৌ কওঁ যে প্ৰত্যাহ্বান আমাৰ কাৰণে অতি কৈ আছে অনাগত সময়ত যেতিয়া লকডাউন খুলি যাব যেতিয়া অসমৰ বাহিৰৰ পৰা আমাৰ অসমলৈকে আমাৰ অসমৰে ব্যক্তি হওক বা অসমৰ বাহিৰৰ ব্যক্তি হওক আমাৰ ইয়ালৈকে অহা আৰম্ভ কৰিব তেতিয়া আমাৰ কাৰণে সেইটো অত্যন্ত ডাঙৰ প্ৰত্যাহ্বান হ'ব বুলি মই অনুভৱ কৰোঁ কিন্তু আমি স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত সচেতন মই আকৌ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শত আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি অহৰ্নিশে কাম কৰিছোঁ তাৰ লগতে আৰক্ষী প্ৰশাসনেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে একেবাৰে কনিষ্ঠপল পৰ্যায়ৰ ব্যক্তিজনৰ পৰা DGP গৰাকীলৈকে সকলো বিষয়া কৰ্মচাৰীয়ে অত্যন্ত দৃঢ় পদক্ষেপ লৈছে তাৰ লগত DC সকলৰ নেতৃত্বতো আমাৰ যিমান সাধাৰণ প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আছে সকলোৱে নিজ অঞ্চলত ডাঙৰ ভূমিকা পালন কৰিছে তাৰ কাৰণে হয়তো আমি কিছু সফল হৈছোঁ কিন্তু মই আকৌ কওঁ এই যে কিছু সফল আমি হৈছোঁ COVID-19 বেমাৰটোক মানুহৰ মাজলৈ বেছি বিয়পোৱাৰ পৰা কিন্তু আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ আছে এতিয়া লকডাউন খুলিলে আমাৰ অসমলৈকে এই মুহূৰ্তত যেতিয়া আমি অসম কেয়াৰ নামৰ এটা আমি নতুন শিতান আৰম্ভ কৰিছিলোঁ যে অসমৰ বাহিৰত থকা আমাৰ ব্যক্তিসকলক যিসকল অলপ আৰ্থিকভাৱে কম আৰ্থিকভাৱে যিসকল অকল পিছপৰা তেখেতলোকক আমি 2000 টকা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ অনাগত সময়তো অসম চৰকাৰে কিছু আৰ্থিক সাহায্য আগবঢ়াব যিসকল অসমৰ বাহিৰত আছে প্ৰায় 6 লাখ তেনেকুৱা ব্যক্তিয়ে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোক যদি ঘূৰি আহে আৰু কিছু পঢ়িবলৈ গৈ বাহিৰত ছাত্ৰ ছাত্ৰী আছে কিছু ব্যক্তি আছে তীৰ্থযাত্ৰা কৰিবলৈ গৈ কোনোবা ফুৰিবলৈ গৈ কোনো ট্ৰিটমেণ্ট কৰিবলৈ গৈ তাৰ পাছত তেখেতলোকৰ পৰিয়ালৰ ব্যক্তিসকল আছে গতিকে তেখেতলোক যদি গোটেই ঘূৰি আহে তাৰ পাছতো ভাৰতবৰ্ষ আমি এনেকুৱা এখন দেশ যে আমি সকলো ভাৰতবৰ্ষৰ এখন ৰাজ্য এতিয়া বেংগলৰ পৰা কোনো মানুহ আহিলে অসমে সিদ্ধান্ত লৈ বন্ধ কৰি দিব আমি নোৱাৰোঁ দিল্লীৰ পৰা কোনোবা ব্যক্তি আহিলে আমি কিবা অসম চৰকাৰে সিদ্ধান্ত লৈ বন্ধ কৰিব নোৱাৰে ঠিক তেনেকৈ আমি যদি দিল্লীলৈ যাওঁ আমাক তেনেকৈ বন্ধ কৰিব নোৱাৰে গতিকে যেতিয়া অহা যোৱা আৰম্ভ হৈ যাব তেতিয়া আমাৰ কাৰণে অত্যন্ত প্ৰত্যাহ্বানমূলক সময় বুলি আমি উপলব্ধি কৰোঁ তাৰ কাৰণে আমি সকলোৱে মিলি খুব দৃঢ়তাৰে কাম কৰিব লাগিব আৰু ৰাইজো সজাগ হ'ব লাগিব আমি আগৰ পৰা কৈ আছোঁ যে ৰাইজে যাতে এই বেমাৰটোৰ পৰা বাচিবলৈ নিজে চাফা কৰি ৰাখে হাতখন ধুই থাকে মাস্ক পিন্ধে কোনোবা ব্যক্তি এজনৰ ওচৰত যাতে নাথাকে যিটো ছ'চিয়েল ডিষ্টেঞ্চিং বুলি ফিজিকেল ডিষ্টেঞ্চিং বুলি আমি কৈ আছোঁ এই কথা বতৰাবিলাক যাতে মানে তাৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ এই মুহূৰ্তত আমাৰ অসমৰ বিভিন্ন হস্পিটেলত প্ৰত্যেকখন জিলাৰ বিভিন্ন হস্পিটেলত আমি 19,641খন আইচলেশ্যন বেড আমি ৰেডি কৰিছোঁ ট্ৰিটমেণ্টৰ কাৰণে ক'ৰবাত ট্ৰিটমেণ্ট হ'ব ক'ৰবাত মানুহ থাকিব তাৰপাছত আমি কোৱাৰেণ্টাইন বেডৰ সংখ্যা আমাৰ 12,884খন ঠিক কৰিছোঁ কিন্তু আমাৰ আৰু কৰিব লগা আছে ট্ৰেইনত যেতিয়া বহু মানুহ ঘূৰি আহিব তেতিয়া আমাৰ 12,000 হয়তো কোৱাৰেণ্টাইন বেড আমাৰ কাৰণে যথেষ্ট নহ'ব এই ক্ষেত্ৰত আমি আৰু আমাৰ বেডৰ সংখ্যা বঢ়াবলৈকে চেষ্টা কৰিছোঁ
আমাৰ ডক্তৰ নাৰ্ছ ফাৰ্মাচিষ্ট আৰু পেৰামেডিকেল গোটেইখিনি অত্যন্ত আপোনালোকে বহুখিনি কাম কৰি আছে আৰু এই কামত হয়তো বহু বাধাও আহিছে বাধাৰ প্ৰাচীৰসমূহ কেনেধৰণে থিয় হৈছে আপোনালোকৰ সন্মুখত অথবা প্ৰত্যাহ্বানৰ কথা আপুনি কৈ আছে সেই প্ৰত্যাহ্বানসমূহ প্ৰথমটো বাধা আহিছিলে যেতিয়া আমাৰ তবলিগী জামাতৰ কথাটো যেতিয়া ওলাইছিলে সমগ্ৰ ভাৰতবৰ্ষত তেতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছিল যে আমাৰ 104লৈকে হাজাৰ হাজাৰ কল আহিছিলে গতিকে এনেকুৱা তাৰ পাছত যদি আমি আমাৰ প্ৰশাসনক জনাইছিলোঁ পুলিচক জনাইছিলোঁ আমি তেখেতলোকক পিক আপ কৰোঁতে কিছু সমস্যা হৈছিলে কিন্তু তাৰ 4-5 দিনৰ ভিতৰত আমি সকলোখিনিকে হয়তো পিক আপ কৰিব পাৰিলোঁ সেইকাৰণে এই বেমাৰটো বেছি স্প্ৰেড হ'ব হয়তো ফাৰ্ষ্ট ফেজত নোৱাৰিলে এইখিনি প্ৰত্যাহ্বান আছিলে যে মানুহে কৈ নিদিয়ে মানুহে লুকাই থৈ দিয়ে আনকি এজন ব্যক্তি তেখেতে আমাক সহযোগিতা কৰিছিলে তাবলিগী জামাতৰ যিজন অসমৰ মুৰব্বী বুলি কয় তেখেতে সহযোগিতা কৰি আছিলে তেখেতে লিষ্টখনো দিছে ক'ত ক'ত কোন মানুহ গৈছিলে কিন্তু তেখেত যে গৈছিল সেইটো কথা স্বীকাৰ কৰা নাছিলে তাৰপাছত কি হ'ল প্ৰায় যিদিনাখন প্ৰথম হৈছিলে প্ৰায় 14 দিনৰ পাছত তেখেতৰ গাটো COVID-19 পজিটিভ ওলাল গতিকে সেইবিলাক আমাৰ কাৰণে প্ৰত্যাহ্বান আছিলে এনেকুৱা প্ৰত্যাহ্বান নিশ্চয়কৈ আৰু থাকিব তাৰ পাছত যেতিয়া এজন ব্যক্তি COVID-19 পজিটিভ চিনাক্ত হয় তেখেতৰ কণ্টেক্ট ট্ৰেছ কৰোঁতে বহুত আমাৰ সমস্যা হয় তেখেতে যোৱা 15 দিনত যোৱা 20 দিনত কাক লগ পাইছিলে কিমান মানুহ লগ পাইছিল ক'ত গৈছিল ক'ত খাইছিল সেই গোটেইবিলাক আমি উলিয়াব লাগে উলিয়াই পেলাই আমি কি কৰিব লাগে এই ব্যক্তিসকলক কোৱাৰেণ্টাইন চেণ্টাৰত আনিব লাগে কোৱাৰেণ্টাইন চেণ্টাৰত আমি খাবলৈ যিমানখিনি পাৰোঁ ভালকৈ ব্যৱস্থা কৰিছোঁ তাৰ পাছতো মানুহে কমপ্লেইন দি দিয়ে যে অলপ কিবা এটা হাত যদি অকণ বেয়া হয় লগত ভিডিঅ'ত ভাইৰেল কৰাই দিয়ে ফেচবুকত ভাইৰেল কৰাই দিয়ে সেইবিলাক আমাৰ কাৰণে প্ৰত্যাহ্বান আছিলে আজিও আছে এতিয়া আমাৰ এনেকুৱা কিছুমান আৰু সমস্যা হৈছে যে আজি যোৱা পৰহিৰ পৰা কিছু ব্যক্তি ঘূৰি আহি আছে আমি শ্ৰীৰামপুৰত তেখেতলোকক স্ক্ৰিনিং কৰে গুৱাহাটীলৈকে আনিছোঁ এই মানুহখিনি আকৌ কোৱাৰেণ্টাইন চেণ্টাৰত যাব নোখোজে সেইটো এটা নতুন সমস্যা এইবিলাক সমস্যা নিশ্চয়কৈ থাকিব কিন্তু তাৰ মাজতো মই ভাবোঁ 90% ৰাইজে আমাক সহযোগিতা কৰিছে আৰু তাৰ মাজেৰেই আমি এই সহযোগিতাৰ কাৰণে অসমক হয়তো COVID-19ৰ পৰা বচাবলৈকে যি প্ৰয়াস কৰিছোঁ মই এটা কথা আপুনি প্ৰথমে কৈছিল যে আপোনালোকক প্ৰশংসাৰে মানে আমাক প্ৰশংসাৰে উপচাই দিয়া বুলি ৰাইজে কৈছে এই আমাৰ কাৰণে আশীৰ্বাদ কিন্তু আমি এই প্ৰশংসাৰ পাত্ৰ নহয় এই প্ৰশংসা যদি আমাৰ কাৰণে আকৌ কৈছে প্ৰশংসা যিদিনাখন অলপ হয়তো আমি চেগা চুৰুকা কৰি ল'ম মূল প্ৰশংসাৰ পাত্ৰ কোন হ'ব আমাৰ ডক্টৰসকল নাৰ্ছসকল ফাৰ্মাচিষ্টসকল আমাৰ স্বাস্থ্য বিভাগৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মইতো একেবাৰে সৰু ব্যক্তি আমি হয়তো একেবাৰে তাৰ সৰু অংশ এটা পাম বা নাপালেও আমাৰ কাৰণে একো ডাঙৰ কথা নহয় কিন্তু এটাই আমাৰ কাৰণে প্ৰত্যাহ্বান অসমৰ ৰাইজক বচাব লাগে COVID-19ৰ এই যি ভয়াৱহতাৰ পৰা অসমক আমি মুক্ত কৰিব লাগে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যিহেতু যুঁজ এই অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজত আপুনি কৈছে কিমান কেনেধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে লগতে আগন্তুক দিনৰ কিছুমান চেলেঞ্জো আছে আপুনি ইতিমধ্যে কৈছে সেইখিনি কথা তাৰ বাবে নতুন নতুন পৰিকল্পনা কেনেধৰণে গ্ৰহণ কৰি আছে সেই চেলেঞ্জসমূহ পাৰ কৰি যোৱাৰ ক্ষেত্ৰত প্ৰথমতে কি আছিলে যেতিয়া এই বেমাৰটো হৈছিলে আমাৰ ইয়াতে লেবৰেটৰী নাছিলে আমি পুনেত পঠাব লাগিছিল চেম্পল তাৰপাছত পৰ্যায়ক্ৰমে আমাৰ গুৱাহাটী মেডিকেল কলেজত হ'ল তাৰপাছত আমাৰ লাহোৱালত এটা হ'ল তাৰপাছত তেনেকৈ বাঢ়ি প্ৰথমে যেতিয়া এটা আছিল এটাৰ পৰা আমি এতিয়া আমাৰ তেজপুৰত হৈ গ'ল আমাৰ শিলচৰত হৈ গ'ল আমাৰ বৰপেটাত হৈ গ'ল এতিয়া আমি ডিফুটো কৰিবলৈকে চেষ্টা কৰিছোঁ এইবিলাক প্ৰথম অৱস্থাততো খুব বেছি প্ৰত্যাহ্বান আছিলে কিন্তু লাহে লাহে এই প্ৰত্যাহ্বানবিলাক কমি আহিছে তথাপিতো আকৌ আপুনি এটা ভাল কথা কৈছে অদৃশ্য শত্ৰু কোনোবাই মোক কৈ আছে যে এইখন দ্বিতীয় যুদ্ধ প্ৰথম মহাযুদ্ধ দ্বিতীয় মহাযুদ্ধৰ নিচিনা ঘটনা হৈছে বুলি এনে মানুহে এজামশ্যন কৰে কিন্তু তেতিয়াতে এই বিশ্বযুদ্ধ যে হৈছিলে তেতিয়া অদৃশ্য শত্ৰু নাছিল অদৃশ্য শত্ৰু অত্যন্ত মাৰাত্মক আৰু এইটো গোটেই পৃথিৱীত একেলগে হৈছে এনেকুৱা নহয় যে অসমত হৈছে ভাৰতবৰ্ষত হৈছে আজি মানুহৰ এগনি মানুহৰ কষ্ট বহুত বেছি হৈছে আজি কোনোবা মানুহ গৈছিলে তীৰ্থযাত্ৰাৰ কাৰণে তেখেত ষ্ট্ৰেণ্ডেড হৈ গ'ল তেখেতেতো এক মাহৰ কাৰণে খোৱা বস্তুৰ পইচা লৈ যোৱা নাছিলে এক মাহ থাকিবলৈ হোটেলৰ টকা লৈ যোৱা নাছিলে সেই মানুহখিনিৰ এগনি প্ৰত্যেক দিনে আমালৈকে মেছেজ আহে আমালৈকে হোৱাটছআপ আহে আমাক ফেচবুকত টুইটাৰত টেগ কৰে সেইখিনি মানুহৰ কষ্ট অনুভৱ কৰিবলৈ আমাৰো কষ্ট হয় আমি মানুহখিনি কষ্ট নকৰিলে আমাৰ অসুবিধা লাগে গতিকে তাৰ এই বহু প্ৰত্যাহ্বান আমি যোৱা 1.5 মাহত দেখিছোঁ তাৰ মাজৰেও আমি আমাৰ সীমিত সুবিধাৰ মাজেৰে আমি কাম কৰিবলৈকে চেষ্টা কৰিছোঁ আজি প্ৰথম দিনা কোনোবাই কৈ আছে PPE কিটৰ কথা যেতিয়া প্ৰথম 16 তাৰিখে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিভিউ লৈছিল সেইদিনাখন আমাৰ 10টা PPE কিট আছিল
PPE কিটৰ এনেকুৱা প্ৰত্যাহ্বান আছিলে যে আমি আনকি ফ্লাইট লৈ গৈ দিল্লীৰ পৰা PPE কিট আনিব খুজিছিলোঁ। PPE কিটৰ অৱস্থাটো N95 মাস্কৰ অৱস্থাটো এনেকুৱা আছিল যে মানুহ যদি পানীত পৰিলে খেৰ কুটাডালো ধৰি উঠিবলৈ বিচাৰে, আমাৰ অৱস্থাটো তেনেকুৱা আছিল। তাৰ মাজত আহি আমাৰ এই মুহূৰ্তত আমাৰ যিখিনি মূল আমাক সুবিধা লাগে, PPE কিট, N95 মাস্ক, চাৰ্জিকেল মাস্ক, উই হেভ ইনাফ ষ্টক, আৰু আমি ভাবিছোঁ এইখিনিৰে আমি অনাগত সময়ত আমাৰ প্ৰত্যাহ্বান দূৰ কৰিব পাৰিম। তাত কথা আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ, আজি কিছু ডক্টৰ 60 বছৰৰ ওপৰৰ ডক্টৰ তেখেতলোকে যাবলৈ কিছু মই গোটেইখিনিয়ে বুলি নকওঁ, কিছুৱে অলপ কষ্ট পায় আৰু ঘৰৰ পৰাতো মোকে আনকি কয়, মোৰ ল'ৰাই কয়, মোৰ ছোৱালীয়ে কয়, মোৰ পত্নীয়ে কয়, মোৰ মায়ে কয়, আনকি মোৰ সৰু ল'ৰা ছোৱালীয়ে কোৱা হৈছে যে পাপা নাযাবা। গতিকে এনেকুৱাতো প্ৰত্যেক ঘৰতে এই পৰিৱেশ। তাৰ মাজতো মইতো হস্পিটেলত গৈ ট্ৰিটমেণ্ট নকৰোঁ, ডক্টৰ এজনে হস্পিটেলত গৈ পেচেণ্টজনক চুই থাকিব লাগে আৰু জানে যে এইটো খুব বেছি মানুহ ইজনৰ সিজনৰ পৰা ট্ৰেন্সমিশ্যন হয়, খুব বেছি দ্ৰুত গতিৰে। তাৰ মাজতো কষ্টৰে কামখিনি কৰি আছে। গতিকে এটা সংখ্যা যেতিয়া পাৰ হৈ যাব, এতিয়া আমাৰ সংখ্যাটো আমাৰ কম, গতিকে ডক্টৰসকলে কষ্টৰ মাজৰে কৰিছে। সংখ্যা যদি বাঢ়ি যায়, ডক্টৰ, নাৰ্ছে, কম্পাউণ্ডাৰে কিমান কৰিব পাৰে, আমাৰ লেবৰেটৰী টেকনিচিয়ানে, সেইটো আমাৰ কাৰণে অত্যন্ত কিমান কৰিব পাৰিব, সেইটো অত্যন্ত ডাঙৰ কথা। আমি সকলোৱে চিন্তা কৰি আছোঁ। মন্ত্ৰী ডাঙৰীয়া, আপুনি অত্যন্ত ডাঙৰ কথা। চিকিৎসক পৰ্যাপ্ত পৰিমাণে হয়তো তেতিয়া নোহোৱা হ'ব পাৰে, কিন্তু মই প্ৰশ্নটো সংলগ্ন কৰি দিছোঁ, সংযোজন কৰি দিছোঁ যে যিসমূহ ব্যক্তিগত চিকিৎসালয় আছে, COVID-19ৰ বিৰুদ্ধে এই যুঁজখনত কিন্তু তেওঁলোকে আগভাগ ল'ব পৰা নাই বা তেওঁলোকে বিশেষ সহায় কৰিব পৰা নাই চৰকাৰক। তেওঁলোককো কিবা কাৰণত কিবাকৈ ব্যৱহাৰ কৰিব পাৰি নেকি, তাৰো কিবা পৰিকল্পনা আছে নেকি আপোনাৰ? চাওক, আমি এই মুহূৰ্তত যিহেতু আমাৰ এই মুহূৰ্তত যিটো মই ইতিমধ্যে আমাক যথেষ্ট আইচলেশ্যন বেডৰ আমাৰ সংখ্যা আছে, তো এই মুহূৰ্তত আমি মানে ভালকৈ ইকুইপড হৈ আছোঁ। এই মুহূৰ্তত আমাৰ যথেষ্ট আইচলেশ্যন বেড আছে, প্ৰায় 19,641খন আইচলেশ্যন বেড আছে। গতিকে আমি এই মুহূৰ্ততে প্ৰাইভেট নাৰ্ছিং হোমলৈকে পঠাব লাগে বুলি জোৰ জবৰদস্তি আমি কৰিব খোজা নাই। গতিকে আমাৰ পৰা যদি আমাৰ আইচলেশ্যন বেডৰ সংখ্যা নাইকিয়া হৈ যায়, কোৱাৰেণ্টাইন বেডৰ সংখ্যা নাইকিয়া হৈ যায়, তেতিয়া হয়তো নিশ্চয়কৈ কথা বতৰাবিলাক চিন্তা কৰিব লাগিব। কিন্তু মই এটা কথা আপোনালোকক মই ক'ব খুজিছোঁ, আপোনালোকৰ যোগেদি অসমৰ ৰাইজক ক'ব খুজিছোঁ, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। এই বেমাৰটোত প্ৰিভেনশ্যন মানে এই মুহূৰ্তত ভেকচিনটো এতিয়ালৈকে নাই, প্ৰিভেণ্ট আমি কেনেকৈ কৰিম? গতিকে আমাৰ কাৰণে সকলোতকৈ ডাঙৰ অস্ত্ৰ, আমাৰ কাৰণে ব্ৰহ্মাস্ত্ৰ হৈছে কিয়ৰ, প্ৰিভেনশ্যন। আমাৰ কিয়ৰ এতিয়ালৈকে হ'ব নোৱাৰে, ভেকচিনেশ্যন নাই, বা কোনোবাই কৈ আছে যে হাইড্ৰক্সিক্লৰিন খাব লাগে, এজিথ্ৰেল খাব লাগে, পেৰাচিটামল খাব লাগে, এই মানুহখিনি এতিয়া ভালো হৈ আছে ভেৰি ফৰ্চুনেটলি, কিন্তু স্পেচিফিক যিহেতু দৰৱ নাই, গতিকে আমাৰ প্ৰিভেনশ্যনটোৰ ক্ষেত্ৰত এই মুহূৰ্তত কষ্ট আছে, কিয়ৰৰ ক্ষেত্ৰত কষ্ট আছে। গতিকে আমাৰ কাৰণে প্ৰিভেনশ্যন আমি কেনেকৈ ল'ব পাৰোঁ? মানুহ এজন কোনোবাই যদি স্নিজ কৰিছে, হাঁচি মাৰিছে, তেওঁৰ পৰা যদি আমি দূৰত থাকোঁ, আমি যদি মানুহক হাতেৰে নুচুওঁ, আমি যদি হাতখন নিজে ধুই থাকোঁ, হাতখন যাতে আমি চকু মুখলৈকে নোধোৱাকৈ লৈ নাযাওঁ, চকু যদি কাৰোবাত খজুৱাই আছে, নাক যদি খজুৱাই আছে, আমি কি কৰিব লাগে, হাতখন চাফা কৰিহে, আমি চাবোনেৰে বা চেনিটাইজাৰে ধুইহে আমি চকু মুখলৈকে নিব লাগে। সেইখিনি হৈছে আমাৰ প্ৰিভেনশ্যন। প্লাছ কি হয় যে কোনোবা মানুহৰ যদি গাটো বেয়া হৈছে, কাৰোবাৰ যদি জ্বৰ হৈছে, কাৰোবাৰ যদি শ্বাস প্ৰশ্বাসত অসুবিধা হৈছে, তেতিয়া যাতে তেওঁলোক কি কৰে, ওচৰৰ হস্পিটেলখনলৈ গুচি যায়। ডেট ইজ প্ৰিভেনশ্যন। প্ৰথমে যদি কৈ দিয়ে, তেওঁৰ পৰা যদি বেছি মানুহে নাপায়, এতিয়া এজন আমাৰ চাপৰ জামালুদ্দিন নামৰ ব্যক্তি, তেওঁৰ পৰা এতিয়ালৈকে অতিক্ৰমে 7জন মানুহৰ গালৈকে বেমাৰবিধ সংক্ৰমিত হৈছে। তেখেত দিল্লীৰ জামাতলৈকে গৈছিল, তেখেত ঘূৰি আহিলে, তেখেতৰ পৰা 7জন, আনকি তেখেতৰ নাতিৰ 16 বছৰীয়া নাতিৰো পজিটিভ ওলাইছে। গতিকে এজন ব্যক্তিয়ে যদি গম পায় যে মোৰ গাটো বেয়া, মোৰ জ্বৰ হৈ আছে, মোৰ মাথাৰ বিষ হৈ আছে, মোৰ শুকান কাহ হৈ আছে, মোৰ শ্বাস প্ৰশ্বাসত অলপ কষ্ট হৈ আছে, তেওঁ যাতে নিজে গৈ আমাৰ আশা কৰ্মীৰ ওচৰত গৈ পায়, আমাৰ MPWৰ ওচৰত গৈ পায়, আমাৰ যাতে হস্পিটেলত গৈ পায়, মই সকলোকে অনুৰোধ কৰিছোঁ। সুন্দৰ কথা, ধন্যবাদ জনাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া। এইখিনি সময় আপুনি আমাক দিলে, অশেষ ধন্যবাদ। আৰু আমি আশা কৰিছোঁ যে এই যুদ্ধখনত আমি নিশ্চয় সফল হ'ব পাৰিম, নিশ্চয় জয় লাভ কৰিব পাৰিম, আৰু আপোনালোকেও আপোনালোকৰ কৰণীয়খিনি কৰি যাওক। এইবাৰ মই ক'ব বিচাৰিছোঁ অসম আৰক্ষীৰ কথা, কাৰণ অসম আৰক্ষীয়েও এইকেইদিনত যি অৱদান আগবঢ়াইছে, যি তেওঁলোকে কষ্ট স্বীকাৰ কৰিছে, তাক কোনো কাৰণে আমি অৱহেলা কৰিব নোৱাৰোঁ বা অৱজ্ঞা কৰিব নোৱাৰোঁ। তেওঁলোকৰ এই কষ্টক স্বীকৃতিস্বৰূপে আজি আমাৰ এই বিশেষ লকডাউন অধিৱেশনত তেওঁলোকৰ বাবেও এটা বিশেষ প্ৰতিবেদন আগবঢ়াই লৈছোঁ।
সময়ছোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গ'ল অসম আৰক্ষী। সন্মুখৰ পৰা নেতৃত্ব দি ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ বাধ্য কৰাইছে আৰক্ষীয়ে। সমান্তৰালকৈ সকলো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি চম্ভালি যিসকল লোকে লকডাউন অমান্য কৰি ওলাই আহিছিল সেইসকলক দৃষ্টান্তমূলক শিক্ষাৰে সচেতন কৰিলে ৰাজ্যবাসীয়ে। ৰাজ্যৰ আৰক্ষীক আমি চেলুট জনাইছোঁ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ মহন্ত আমাৰ সৈতে লাইভত আছে। মই ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ লকডাউন অধিৱেশনৰ মাজলৈ। প্ৰথমে আপোনালোকক চেলুট জনাইছোঁ ডাঙৰীয়া, ইমান সুন্দৰভাৱে ইমান নিয়াৰিকৈ কামসমূহ কৰাৰ বাবে। অসম আৰক্ষীৰ সকলো বৰ্গৰ সকলো কৰ্মচাৰীৰ হৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মহন্ত ডাঙৰীয়া, এক নম্বৰ প্ৰশ্ন যে এতিয়া আৰ্থিক অৱস্থা বেয়া, কিন্তু আমি অনুভৱ কৰিছোঁ এতিয়া যেন পুলিচ ফ'ৰ্চৰ অধিক প্ৰয়োজন হৈছে, সেয়েহে পুলিচ নিযুক্তি দিয়াটো এতিয়া ডাঙৰ কথা। আৰু ফ'ৰ্চ বঢ়োৱাৰ বাবে কিবা আঁচনি অসম আৰক্ষীৰ তৰফৰ পৰা আপোনালোকে গ্ৰহণ কৰিছে নেকি? কিন্তু আগন্তুক দিনসমূহ কাৰণ বেছি প্ৰত্যাহ্বানমূলক হ'ব আমাৰ বাবে। হয়, আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড তেখেতলোকক ইতিমধ্যে আমি যথেষ্ট সংখ্যক আমাৰ যিখিনি ভেকেঞ্চি আছে, আমাৰ যিখিনি খালী পদ আছে সেইখিনি পূৰ কৰিবৰ কাৰণে আমি তেওঁলোকক দায়িত্ব ন্যস্ত কৰি থৈছোঁ। তেওঁলোকে প্ৰচেছখিনি ইতিমধ্যে আৰম্ভ কৰি দিছিলে। বৰ্তমান সেইখিনি আগবাঢ়ি গৈছিলে যদিও লকডাউন পিৰিয়ডত যিহেতু বস্তুটো ৰৈ আছিলে, এতিয়া নিশ্চয় অহা কাইলৈৰ পৰা নতুন এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমাৰ এই নিযুক্তিকৰণৰ প্ৰক্ৰিয়াটো নিশ্চয় আগবাঢ়িব। গুৱাহাটীৰ যান জঁট সমস্যাক এতিয়া আমি এক নতুন ৰূপত চাব লাগিব, কাৰণ ৰাজপথত যান বাহনসমূহ হঠাৎ নাহিব। লকডাউনৰ পাছৰ পৰ্যায়ৰ কথা মই কৈছোঁ, কাৰণ এই পৰ্যায়ত অতি কঠিন হ'ব সকলোৰে বাবে এই পৰিস্থিতিক চম্ভালি লোৱাটো। লাহে লাহে বাঢ়িব, সেয়েহে এই সময়খিনিত কিবা সমাধান সূত্ৰ উলিয়াব নোৱাৰিনে যান জঁটৰ ক্ষেত্ৰত বা যান বাহনসমূহৰ ক্ষেত্ৰত লকডাউনৰ পাছত? যান জঁটৰ ক্ষেত্ৰত সমাধান সূত্ৰ উলিয়াবৰ কাৰণে ইতিমধ্যে আমি এটা টীম বনাই দিছিলোঁ। এইটো লকডাউনৰ আগৰ পৰ্যায়তে টীমটোৱে যথেষ্টখিনি অধ্যয়ন কৰি বিভিন্ন ধৰণৰ কাম হাতত লৈছিলে। এই ক্ষেত্ৰত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশতো আমি কেতবোৰ কাম হাতত লৈছিলোঁ আৰু এই কামবোৰ আৰম্ভ কৰিছিলোঁৱেই। আৰু বহুত আঁচনি আমাৰ হাতত আছিল, সেইখিনি পৰ্যায়ক্ৰমে বাস্তৱায়ন কৰি থকা হ'ব আৰু এইখিনি নিশ্চয়কৈ এতিয়া আমি পুনশ্চ বিবেচনা কৰিম। কেৱল গুৱাহাটীক বাদ দি যদি ৰাজ্য আমি আন প্ৰান্তসমূহলৈ চাওঁ, অসমৰ আন জিলাসমূহত আপোনালোকে কি কি ব্যৱস্থা গ্ৰহণ কৰি আছে আগন্তুক দিনসমূহৰ বাবে বা এই মুহূৰ্ততো? এতিয়ালৈকে আমাৰ ভূমিকাটো মেইনলি আছিলে, এতিয়া প্ৰথমতে আছিলে এনফৰ্চমেণ্ট ভূমিকা। প্ৰথমতে আছিলে লকডাউন ইন দ্য ৰিয়েল চেন্স অফ দ্য টাৰ্ম, প্ৰকৃতাৰ্থত লকডাউন। তাৰ কাৰণে এইটো এটা সম্পূৰ্ণৰূপে এটা নতুন অভিজ্ঞতা ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ সকলো প্ৰান্তৰ ৰাইজৰ কাৰণে হওক, এনফৰ্চমেণ্ট এজেঞ্চিৰ কাৰণে হওক, অসম পুলিচৰ কাৰণে হওক, যিহেতু একেবাৰে আমাৰ এটা নতুন অভিজ্ঞতা আছিলে। সেইকাৰণে আমি প্ৰথমতে কঠোৰ হোৱা, ৰাইজক বুজোৱা আৰু সকলোৰে সামঞ্জস্য সানমিহলিকৈ এটা এপ্ৰ'চ আৰম্ভ কৰিছিলোঁ। আৰু তাৰ কাৰণে আমি বহুতো চিন্তা কৰি আমাৰ কোৰ টীম যিটো অসম পুলিচ হেডকোৱাৰ্টাৰৰ, আমি ৰেগুলাৰ বহি আমাৰ আঁচনি নিৰ্ধাৰণ কৰি আমি সেই মৰ্মে বাস্তৱায়ন কৰিছিলোঁ। দ্বিতীয় পৰ্যায়ৰ লকডাউনত আমাৰ ভূমিকাটো অলপ বেলেগ হৈ গ'ল, যেতিয়া বহুতো এক্সেম্পটেড কেটেগৰিজ দি দিয়া হৈছিলে। অথচ লকডাউনো মানিব লাগিব, নেশ্যনেল ডাইৰেক্টিভ অন COVID-19 যেতিয়া দিলে, তেতিয়া আমাৰ ভূমিকাটো ডুৱেল হ'ল, দ্বৈত ভূমিকা। এক নম্বৰ, এফালে আমি লকডাউনটো এনফৰ্চ কৰিব লাগে আৰু অন্যহাতে যিখিনি এক্সেম্পটেড কেটেগৰিজ আছে, বিশেষকৈ এগ্ৰিকালচাৰ, ফাৰ্মিং, লাইফ ষ্টক ফাৰ্মিং,
কনষ্ট্ৰাকশ্যন ছেক্টৰ ইন ছাম প্লেচেছ ইত্যাদি আৰু কিছুমান মানুহক অহা যোৱা কৰিবলৈ সুবিধা কৰি দিয়া, মানুহ বিপদত পৰিলে সহায় কৰা ইত্যাদি ধৰণৰ কামখিনিত আমি সেই ভূমিকাটো এটা সফল ৰূপে পালন কৰিবলগীয়া হৈছিলে আৰু তাতো আমি সেইটো পালন কৰিছোঁ। অহা কাইলৈৰ পৰা এটা নতুন পৰ্যায়ৰ আমাৰ এটা লকডাউনৰ ভূমিকা হ'ব। অহা কাইলৈৰ পৰা 15 দিনৰ কাৰণে আমি এটা কাৰ্যব্যৱস্থা আমি আৰম্ভ কৰিছোঁ। আজি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰেছৰ আগত ৰাইজৰ আগত বেকত কৰিছে অসমৰ ক্ষেত্ৰত চেণ্ট্ৰেল গাইডলাইন্সটোত কি ধৰণৰ কামকেইটা হাতত লোৱা হ'ব। আপোনাৰ ইভিনিং টাইমত যিখিনি বাৰণ কৰা হৈছে, নিষেধাজ্ঞা কৰা হৈছে, সন্ধ্যা 6টাৰ পৰা পুৱা 6টালৈকে কমপ্লিট বন্ধ হৈ থাকিব লাগিব। 5টা বজাত যিখিনি খোলা দিয়া হৈছিলে দোকান পোহাৰ চলাচল যাতায়ত ইত্যাদিখিনি 5টা বজাত শেষ কৰিব লাগিব। আৰু তেনেধৰণৰ যিখিনি দিয়া হৈছে সেইখিনি আমি সমুদায় আমি বনাই পেলাই আমি পুলিচৰ মানুহখিনিক আমি বুজাবলৈ আৰম্ভ কৰিছোঁ। আজি ৰাতিৰ ভিতৰতে সকলোকে আমি এইখিনি ডেছপাচ কৰিম, ইতিমধ্যে বুজাম। আৰু এইটো এনফৰ্চ কৰোঁতে আমি আৱশ্যক অনুসৰি কঠোৰ হ'ব লাগিব, কাৰণ সন্ধিয়াৰ পৰা পুৱালৈকে যিটো আমি কাৰফিউ লাইক চিটুৱেশ্যনছ আমি এনভিচেজ কৰিছোঁ আৰু সেইটো আমি এনফৰ্চ কৰিব লাগিব প্ৰাইমেৰিলি পুলিচ বিভাগে। আৰু সেইকাৰণে পুলিচে এই ক্ষেত্ৰত ৰাতিৰ কাৰণেও আমি ডিপ্লয়মেণ্ট প্লেন এটা কৰিব লাগিব, যাতে মানুহে এট দ্য ছেইম টাইম আমি বুজিব লাগিব কোনোবাই 5টা বজাত কোনোবাৰ পৰা আৰম্ভ কৰিলে 6টা বজাত ঘৰ পোৱাগেই নাই, তেতিয়া আমি তেওঁক মাৰপিট এটা কৰি দিলে বেয়া কথা হ'ব, সেইটো বুজিব লাগিব। গতিকে এপ্লিকেশ্যন অফ মাইণ্ড বাই দ্য পিপল অন দ্য ষ্ট্ৰীটছ, বাই দ্য পুলিচমেন অন দ্য ষ্ট্ৰীট ইজ ছামথিং ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু সেই ক্ষেত্ৰত আমি আমাৰ পুলিচৰ মানুহখিনিক আমি নিশ্চয়কৈ বুজাম আৰু তেওঁলোকক এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ক'ম। তাৰোপৰি যিখিনি এতিয়া পুলিচে এটা বিশেষ কাম কৰি আছিলে, মেণ্টেল হেল্পলাইনৰ কাম কৰি আছিলে, পুলিচে কৰি আছিলে ছিনিয়ৰ চিটিজেন্সক সহায় কৰাৰ কিছুমান কাম, পুলিচে বহুত ডেষ্টিটিউটক সাধাৰণ দুখীয়া ব্যক্তিক খোৱা বোৱা ইত্যাদি এইখিনিৰ ক্ষেত্ৰত আমাৰ মেণ্টেল হেল্পলাইন চলি থাকিব, আমাৰ ছিনিয়ৰ চিটিজেন্সৰ হেল্পলাইনটো চলি থাকিব। এইখিনি এটা পাৰ্মানেণ্ট কাম হ'ব। কিন্তু বাকী খোৱা বোৱাৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাতকৈ এতিয়া আমি পুলিচিং এক্টিভিটিজৰ ৰিয়েল পুলিচিং এক্টিভিটিজৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰিব লাগিব। আৰু তাৰ কাৰণে লগতে এক্সেম্পটেড যিখিনি কেটেগৰিজ আছে, বিশেষকৈ বানপানী মথাউৰি বনোৱাৰ সময়তো, কৃষিখণ্ডত উদগনি দিয়াৰ সময়তো, গাঁৱৰ যিখিনি নিবনুৱা সমস্যা বা ৰাইজৰ যিবোৰ সমস্যা, এইখিনি অৰ্থনৈতিকভাৱে তেওঁলোকক নিজকে সবল কৰি তুলিবৰ কাৰণে যিখিনি চৰকাৰে প্ৰচেষ্টা হাতত লৈছে, এইখিনি আগুৱাই দিয়াটো, এইখিনিত পুলিচে য'তে যিমান যেনেকৈ পাৰে সহায় কৰিব লাগিব। গতিকে আমাৰ এই দ্বৈত ভূমিকাটো চলি থাকিব, এফালে এনফৰ্চমেণ্ট ক্ৰাইম কণ্ট্ৰল, এফালে সেইটো ষ্ট্ৰং পুলিচি ভূমিকা, ইনফালে ফেচিলিটেশ্যন এক্সেম্পটেড কেটেগৰীক আমি আগবঢ়াই দিম, ৰাইজক সহায় কৰি যাম, আৰু এই ধৰণৰ কাম। এফালে আপোনালোকে মানৱীয় প্ৰমূল্যবোধো ৰক্ষা কৰিব লাগিব, আনফালে আইন ৰক্ষা কৰিব লাগিব। দিশৰ পৰা আপোনালোকৰ দায়িত্ব আছে। আৰু আপোনালোকৰ যিসকল জোৱান, যিসকল বিষয়া, তেওঁলোকো ইয়াৰ বাবে মানসিকভাৱে সাজু হৈ আছে। তেওঁলোকে ইতিমধ্যেই কষ্ট স্বীকাৰ কৰিছেই পূৰ্বৰ সময়ছোৱাত, আৰু আগন্তুক দিনসমূহত অধিক কষ্ট স্বীকাৰ কৰিব লাগিব। তেওঁলোকক কেনেধৰণে আপোনালোকে তেওঁলোকৰ বাবে, যিসকল আপোনালোকৰ জোৱান, যিসকল আপোনালোকৰ বিষয়া, তেওঁলোকক কেনেধৰণে মানসিকভাৱে সেই শক্তিটো যোগান ধৰি আছে? আমি বিভিন্ন প্ৰক্ৰিয়াত এইটো কৰিছোঁ। মই ইতিমধ্যে আমাৰ পুলিচৰ বিভিন্ন জিলালৈ নিজে গৈ, আমাৰ জ্যেষ্ঠ বিষয়াসকল নিজে বিভিন্ন জেগাত গৈ আমি তেওঁলোকক কৰণীয় কি, অকৰণীয় কি, তেওঁলোকে ফেমিলি লাইনত কেনেকৈ থাকিব, নিজৰ ঘৰখনত কেনেকৈ থাকিব, কৰ্তব্য সম্পাদন কৰি ঘৰলৈ আহি পেলাই তেওঁলোকে জোতাযোৰ কেনেকৈ খুলিব, কাপোৰযোৰ কেনেকৈ ধুব, এইখিনিলৈকে আমি তেওঁলোকক শিক্ষা দিছোঁ। মেডিকেল আমাৰ ডক্টৰ্ছ আছে পুলিচত, লগতে নাৰ্ছিং ষ্টাফ, তেওঁলোকক আমি ট্ৰেইনিং কৰিছোঁ। 1500খন আমি কোৱাৰেণ্টাইন বেড ফৰ পুলিচ, ঈশ্বৰে নকৰক যদি COVID-19 পুলিচৰটো সংক্ৰমণ এটা পৰ্যায়ত যদি কেনেবাকৈ হ'বলৈ হয়, তেতিয়াহ'লেও আমি সাজু হ'বৰ কাৰণে
1500খন বেড বেটালিয়নতে হয়, জিলা পুলিচৰ ৰিজাৰ্ভ ইত্যাদিতে হওক, আমি সেইখিনিও প্ৰচেষ্টা কৰিছোঁ। ইতিমধ্যে আমি যিখিনি তেওঁলোকক ছাপ্লাই দিব লাগে আমি পুলিচ হেডকোৱাৰ্টাৰৰ পৰা, কেইবাটাও পৰ্যায়ত আমি PPE কিটৰ পৰা আৰম্ভ কৰি মাস্ককে ধৰি আপোনাৰ চেনিটাইজাৰ্ছ, তেওঁলোকৰ শিক্ষণ প্ৰক্ৰিয়াটো লগতে তেওঁলোকৰ মটিভেশ্যনটো, মই অতিকে সুখী। অসমৰ ৰাইজৰ ওচৰত আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ এই ক্ষেত্ৰত পুলিচক সহায় কৰাৰ কাৰণে আৰু ছাপৰ্ট কৰাৰ কাৰণে, কাৰণ আপোনালোকৰ উদ্গনিমূলক এই মন্তব্যবোৰে পুলিচক উৎসাহ জনাইছে যে তেওঁলোকে নিজৰ 100%তকৈ বেছি দিছে আৰু তেওঁলোকে মটিভেশ্যন লেভেল ইজ ভেৰি হাই। আই এম ভেৰি প্ৰাউড অফ মাই পুলিচমেন অন দ্য গ্ৰাউণ্ড। চিপাহীৰ পৰা, হোমগাৰ্ডৰ পৰা, ASI, SI, তাৰ মাজত ক'ৰবাত কেতিয়াবা ব্যতিক্ৰম হ'ব পাৰে, কেতিয়াবা ভাল চিন্তাৰে কেতিয়াবা পুলিচিং কাম কৰিবলৈ যাওঁতেও হয়তো ভুল হ'ব পাৰে, আৰু কেতিয়াবা ক'ৰবাত বদমাছ এটা দুটা থাকিবও পাৰে, যেনেকৈ সমাজৰ প্ৰতিটো স্তৰতে বদমাছ মান থাকে। গতিকে আমি সকলোবোৰ চালি জাৰি আমি কৰিবলৈ যত্ন কৰিছোঁ, সম্প্ৰীতি ৰাখিবৰ কাৰণে চেষ্টা। বহুত কঠিন কাম, মই কৈছোঁ আমি যিটো অভিজ্ঞতা পাইছোঁ, বহুত কঠিন এটা অভিজ্ঞতাৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। তাৰ মাজতো নিজেই হতচকিত নোহোৱাকৈ ৰাইজৰ সেৱা কৰি যাবলৈ আমি বদ্ধপৰিকৰ আৰু এইটো কৰি যাম। সঁচাকৈ বহু কঠিন কাম ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। কিন্তু এটা কথা, এতিয়া বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈছে, যিহেতু আৰ্থিক অৱস্থাটোৰ কথা আহিছে, হয়তো আপোনালোকৰ কৰণীয় কিয় বৃদ্ধি পাব তাৰ এটা কাৰণ আছে। কাৰণ এই আৰ্থিক অৱস্থাটোৰ লগত সংগতি ৰাখি বহু সংখ্যক অপৰাধ প্ৰৱণ লোকৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে। এই পৰিস্থিতিৰ লগত মিলাই, পৰিস্থিতিৰ বাবে আপোনালোকে তাৰ বাবেও সাজু হ'ব লাগিব। কিন্তু আমি ইতিমধ্যে আমাৰ যিটো কোৰ টিম, আমি আজিকালি এভৰি অল্টাৰনেট ডেট, এদিন এৰি এদিন আমি আমাৰ কোৰ টিমটো বহোঁ, য'ত CIDৰ পৰা আৰম্ভ কৰি আমাৰ অপৰাধ নিয়ন্ত্ৰণ আমাৰ শাখা, গুৱাহাটী চিটি পুলিচ কমিশ্যনাৰকে ধৰি ADG, আটাইকেইজন ইম্পৰ্টেণ্ট বিভাগৰ ADG আৰু SP ৰেংকৰ অফিচাৰ্ছ, আমাৰ যিসকলে কণ্ট্ৰল ৰুমবোৰ নিয়ন্ত্ৰণ কৰি আছে, অফিচাৰ, ছিনিয়ৰ অফিচাৰ, জ্যেষ্ঠ কেইজন, লগতে আমি ৰেগুলাৰ ভিডিঅ' কনফাৰেন্সিং SP সকলৰ লগত কৰিছোঁ। আমি নিজে গৈ পেলাই মত বিনিময় কৰিছোঁ। এটা বস্তু ওলাই আহিছে, সিদিনা ADG CIDয়ে আমাৰ আগত এটা প্ৰেজেণ্টেশ্যন কৰিছে, ক্ৰাইম এনালিচিছ। ইতিমধ্যে মই তেওঁক দায়িত্ব ন্যস্ত কৰিছোঁ। এই যোৱা ডিচেম্বৰৰ পৰা মাৰ্চলৈকে, ফেব্ৰুৱাৰীলৈকে ক্ৰাইম ছিটুৱেশ্যন, আৰু তাৰপিছত এই ক'ভিড পিৰিয়ডৰ ক্ৰাইম ছিটুৱেশ্যন, আৰু আমাৰ প্ৰেডিক্টিভ এটা এনালিচিছ অফ দ্য ইকনমিক ক্ৰাইচিছ that is entailing because of the lockdown আৰু possible crimogenic consequences thereof. এইটো ক্ৰাইমত, অপৰাধ প্ৰৱণতাত কি ধৰণে এইটো ইম্পেক্ট কৰিব পাৰে তাৰ ওপৰত এটা প্ৰেডিক্টিভ এনালিচিছ কৰিবলৈ মই দায়িত্ব দিছোঁ। CID ইতিমধ্যে যথেষ্টখিনি আগবাঢ়িছে। বৰ ইণ্টাৰেষ্টিং কেতবোৰ আমাৰ ডেটা আমাৰ সন্মুখলৈ আহিছে, আমি তাৰ ওপৰত কাম কৰি আছোঁ। ইতিমধ্যে সকলো চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচক মই দায়িত্ব দিছোঁ যে থানা ৱাইজ আমি ক্ৰাইম প্ৰিভেনশ্যন প্লেন বনাইছোঁ। কোনে কেনেকৈ VDP ক'ত থাকিব, আমাৰ থানা কমিটিজবিলাকে কেনেকৈ সহায় কৰিব, ৰাইজৰ সহায়ত, নাগৰিক কমিটিৰ সহায়ত, সংবাদসেৱীসকলৰ সহায়ত আমি কেনেকৈ ক্ৰাইমৰ ওপৰত চকু ৰাখিব পাৰিম। আমি এফালে ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি, ক্ৰাইম এগেইনষ্ট হিউমেন বডি বা হোৱাইট কলাৰ ক্ৰাইম, আৰু মষ্ট ইম্পৰ্টেণ্ট আজিকালি দেখা গৈছে চাইবাৰ ক্ৰাইম, এইকেইটাৰ ওপৰত আমি স্পেচিয়েল ফ'কাছ কৰি আমি এটা থানা ৱাইজ, নট অনলি ডিষ্ট্ৰিক্ট ৱাইজ, থানা ৱাইজ আমি ক্ৰাইম প্ৰিভেনশ্যন প্লেন বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু পুলিচে য'ত যেনেকৈ পাৰে ক্ৰাইম কৰিবলগীয়া ফেক্টৰ্ছবিলাকৰ এটা এনালিচিছ কৰি আমি হয়তো কেতিয়াবা প্ৰিভেণ্টিভ কেতবোৰ আমি ৱৰ্কশ্বপ কৰিব লাগিব। আমি চিন্তা এইবিলাকত আমাৰ অব্যাহত আছে। ঠিকেই, সেইখিনি কথাই এজন অসমৰে কৃষকে আপোনাক সুধিব বিচাৰিছে। মই কৃষকজনৰ ফোন কলটো লৈ লৈছোঁ ডাঙৰীয়া, কিছু অপেক্ষা কৰক, আপুনি ফোন কলটো শুনিব পাৰিব। নমস্কাৰ জনাইছোঁ আপোনাক। কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে, আপোনাৰ প্ৰশ্নটো চমুকৈ সোধক। মই কলিয়াবৰ পৰা কৈছোঁ। হয়, মই মানে খেতিয়ক। হয়, মই মানে এতিয়া ৰাতিপুৱা 6টা বজাতো হাললৈ যাব লাগিব, যাব পাৰিমনে নাই? ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, প্ৰশ্নটো আপোনালৈ।
নিশ্চয় পাৰিব ডাঙৰীয়া আপুনি হাললৈ যাওক আৰু আপোনাৰ দৰে সকলো কৃষকক মই আহ্বান জনাইছোঁ আপোনালোকে কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰিব ক'ৰবাত অসুবিধা হ'লে পুলিচলৈ ফোন এটা কৰিব ক'ব যে উপায় মোৰ এইটো অসুবিধা হৈছে আমাৰ মানুহে মই হেল্প কৰিবলৈ মই কৈ থৈছোঁ য'ত পাৰে তেওঁ সহায় কৰিব ধন্যবাদ আপুনি ফোন কৰাৰ বাবে মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া লকডাউনৰ সময়ছোৱা আপুনি ইতিমধ্যে সেই পৰিকল্পনাসমূহৰ কথা কৈ দিছে কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ আপোনালোকে অন্য দিশেৰেও কেতবোৰ বিশেষ পৰিকল্পনা যিখিনি অফিচিয়েল সেইখিনিও গ্ৰহণ কৰি আছে কোন কোন দিশৰ ওপৰত কেনেধৰণে চকু ৰাখিব অলপ যদি চমুকৈ দৰ্শকসকলক কৈ দিয়ে মই ইতিমধ্যে উল্লেখ কৰিছোঁ এতিয়া মন কৰিছোঁ কেতবোৰ চাইবাৰ ক্ৰাইম বিশেষকৈ বেংক একাউণ্ট নাম্বাৰ্ছ বিচাৰি পেলাই ফোন কৰে গতিকে ৰিজাৰ্ভ বেংক অথৰিটিৰ লগত আমি ইতিমধ্যে তেখেতলোকলৈ চিঠি লিখিছোঁ যে তেওঁলোকে ৰাইজৰ SMS বা টেলিভিশ্যনৰ যোগেদি জনাব লাগে তেওঁলোকৰ পলিচিটো কি বেংকবিলাকে যে তেওঁলোকে একাউণ্ট নাম্বাৰ খোজাটো কোনে খুজিব পাৰে বহুতে এতিয়া ফেক কেতবোৰ জেগাৰ পৰা মানুহক একাউণ্ট নম্বৰ খোজে ATM নাম্বাৰ খোজে এই বস্তুটোৰ প্ৰৱণতা এটা অসমৰ বাহিৰত প্ৰধানত আছে কিন্তু অসমৰ ভিতৰতো এইটোৰ উপস্থিতিৰ কেতবোৰ আমি উদাহৰণ পাইছোঁ গতিকে চাইবাৰ ইছ্যুত বিশেষকৈ ধন আত্মসাৎ কৰিবৰ কাৰণে প্ৰচেষ্টাত আমি বিশেষ ধৰণৰ চকু ৰাখিছোঁ 1 নম্বৰ 2 নম্বৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ কেতিয়াবা প্ৰচেষ্টা ভাৰতৰ স্বাৰ্থৰ বিৰুদ্ধাচৰণ কৰা কেতবোৰ শক্তিয়ে সাম্প্ৰদায়িক শক্তিয়ে বিচাৰে যে ইয়াত সাম্প্ৰদায়িক কেতবোৰ উত্তেজনা কেতিয়াবা হওক তাৰ কাৰণে ছ'চিয়েল মিডিয়াই হওক বা অন্যান্য কেতবোৰ মাধ্যমৰ মাজেৰে বা কিছুমান কুকৰ্মৰ মাজেদি মানুহে এটাৰ লগত ইটো ধৰ্মাৱলম্বী লোকৰ মাজত কেতিয়াবা টেনশ্যন আনি দিব পাৰে কিন্তু মই অসমৰ ৰাইজক ধন্যবাদ জনাম এতিয়ালৈকে বাই এণ্ড লাৰ্জ যি ধৰণেৰে সহায় কৰিছে এই বিষ বাষ্পবোৰ ৰোধ কৰোঁতে আমি তেওঁলোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সকলোকে আহ্বান কৰিছোঁ এনেকুৱা ক্ৰাইচিছৰ সময়ত আমি আমাৰ উত্তেজনা কৰিব পৰা আমি পোষ্টবিলাকৰ পৰা আমি বাৰণ থকা উচিত গতিকে আমি সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত 2-3 নম্বৰৰ ক্ষেত্ৰত বিশেষকৈ অপৰাধ প্ৰৱণতা ইকনমিক ক্ৰাইচিছৰ কাৰণে হওক বা অপৰাধী বহুত বা UTPs আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ্ছ ইতিমধ্যে জেলৰ পৰা কিছুমানক এৰি দিয়া হৈছে তাৰে দুজনক সিদিনা বাক্সা জিলাত তেওঁলোকৰ মৃত্যু হৈছে বৰ অনাকাংক্ষিত এটা পৰিস্থিতিত পাব্লিক ওলাই আহি পেলাই তেওঁলোকক মাৰি পেলাইছে তেওঁলোক বেড কেৰেক্টাৰ বুলি জনা আছিলে তাৰোপৰি তেনেকুৱা মানুহ কিছুমানে আৰু বা গুৱাহাটী মহানগৰীতে ডাঙৰ চুৰ কেইটামান হৈছিল আটাইবোৰ উদ্ধাৰ হৈছে যোৱা 1 সপ্তাহ 10 দিনত আৰু অন্যান্য জেগাতো তেনেকুৱা হৈছিল ATM ভাঙিবলৈ জানিবলৈ আৰু কিছু চেষ্টা কৰিম কিন্তু এগৰাকী সদাশয় দৰ্শকে আপোনালৈ ফোন কৰিছে ডাঙৰীয়া তেওঁৰ ফোনটো লৈ লৈছোঁ আপোনালৈ প্ৰশ্ন আছে হেনো তেওঁৰ নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আপোনাৰ প্ৰশ্নটো চমুকৈ সোধক হেল্ল' আপুনি শুনিছে হেল্ল' হয় আমি শুনি আছোঁ আপুনি প্ৰশ্নটো সোধক চমুকৈ হেল্ল' মই লখিমপুৰৰ পৰা কৈ আছিলোঁ কওক আমাৰ বাগানবিলাকৰ ছটালৈকে সময় দিলে আমাৰ অসুবিধা হ'ব আমি ছটালৈকে আমি পাত ল'ম ওলাই যাওঁতে অকণমান দেৰি হ'ব তাত আকৌ ৰাস্তাত পুলিচে দিগদাৰী কৰিব মানুহ 4টালৈকে কাম কৰে 4টাৰ পৰা কালেকশ্যন কৰি পাত অনালৈকে অকণমান দেৰি হৈ যায় সেইকাৰণে হয় অকণমান বাগানৰ ক্ষেত্ৰত দেখাই দিব নেকি উত্তৰটো ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আপোনাৰ পৰা পোনপটীয়াকৈ তেখেত ক্ষুদ্ৰ চাহ খেতিয়ক নেকি আপুনি ক্ষুদ্ৰ চাহ খেতিয়ক নেকি আমি ক্ষুদ্ৰ আমি হয় তেখেত ক্ষুদ্ৰ চাহ খেতিয়ক অ'কে আমি ঠিক আছে এনেকুৱা ধৰণৰ কথাত তেতিয়াহ'লে আমি এটা বিশেষ কল ল'ব লাগিব জেনেৰেল ৰুলটো কৰি দিয়া হৈছে 5টা বজাত অপাৰেশ্যন ইন এনি কাইণ্ড অফ এক্টিভিটি বন্ধ হ'ব লাগিব 5টা বজাত গতিকে তেওঁলোকে যদি 4টা বজাত বন্ধ কৰে ঠিকে আছে 5টা বজাত সকলো দোকান পোহাৰ যাতায়াত কল কাৰখানা কাৰবাৰ নিৰ্মাণ কাৰ্য ইত্যাদি সকলো বন্ধ হ'ব লাগিব এনকি খেতি বাতি কামো
ইভিনিং 5টা বজাত শেষ হ'ব তাৰ তেওঁ পৰা সময়টো ঘৰ 6 গৈ বজালৈকে পাওঁতে পাৰিম নেকি সুধিছিল যদি 6টা 6 বাজি বজালৈকে যায় হ'লে অলপ সেই অসুবিধা হয় বুলি ক্ষেত্ৰত কৈছিল 6 বজালৈকে দিব পৰা নাযাব 6 বজালৈকে দিব পৰা তেওঁলোকে 5টা বজাৰ তেওঁ ভিতৰত উত্তৰটো কাম পাইছে। শেষ কৰিব আৰু তাৰপিছত ঘৰলৈ যাবগৈ ঘৰলৈ যাওঁতে যদি 1 ঘণ্টাতকৈ বেছি লাগে তেতিয়াহ'লে পুলিচে তাত কনচিডাৰ কৰিব হয়তো তেওঁ উত্তৰটো পাইছে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত যিহেতু আপুনি বিভিন্ন কথা উল্লেখ কৰি আছে মই চহৰাঞ্চলৰ কথা কৈছোঁ গুৱাহাটীকে ধৰি আন যিসমূহ চহৰ আছে তাত স্মাৰ্ট চিটি যিহেতু গুৱাহাটী এখন হ'বলৈ গৈ আছে তথাপিও আজিলৈ যেন এটা অতি প্ৰয়োজনীয় বস্তু CCTV বা চিটি পেট্ৰলিঙৰ যি ব্যৱস্থা অধিক সুদৃঢ় ৰূপত হ'ব লাগিছিল সেয়া যেন হোৱা নাই তেনেধৰণৰ এক অনুভৱ হয় বহু ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব পেট্ৰলিঙৰ ব্যৱস্থা সুদৃঢ় হ'বৰ কাৰণে আমাৰ যি ধৰণৰ মেন পাৱাৰ লাগে সেই ধৰণৰ মেন পাৱাৰৰ এটা প্ৰব্লেম চলি আছে এইটো হয় আৰু স্মাৰ্ট চিটি প্ৰজেক্টটো এতিয়া অপাৰেশ্যনেল হোৱা নাই তাৰ কাৰণে যিখিনি CCTV ইনষ্টলেশ্যন এই ক্ষেত্ৰত মই বিশেষকৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আছোঁ চৰকাৰে যথেষ্ট ক্ষিপ্ৰ ভূমিকা এই ক্ষেত্ৰত লৈছে CCTV ইনষ্টলেশ্যনছ আমাৰ প্লেন মতে 5000তকৈ বেছি CCTV যদি হৈ যায় আমাৰ কণ্ট্ৰল ৰুমত ERSS আমাৰ যিটো প্ৰজেক্ট আছে এইটো অপাৰেশ্যনেল যদি আমি কৰি পেলাব পাৰোঁ অতি ক্ষিপ্ৰতাৰে তেতিয়া আমাৰ এই পেট্ৰলিং ৱাটছ অভাৰ দ্য চিটি এৰিয়াটো যিটো আমাৰ প্লেন সেই প্লেনটো অপাৰেশ্যনেলাইজ আমি কৰিব পাৰিম অতি সোনকালে গতিকে এই লকডাউনৰ নোহোৱা হ'লে ইমান দিনে কিজানি ERSS চিষ্টেম আহিয়ে গ'লহেঁতেন গতিকে আমি এইটো অপাৰেশ্যনেল যেতিয়াই কৰিব পাৰিম তেতিয়া এইটো নিশ্চয়কৈ বহুত ভাল হ'ব আৰু ইতিমধ্যে আমাৰ বহুত গাড়ী আহি পাইছেহি আমি গাড়ীবোৰ ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰি দিছোঁ গতিকে গাড়ীৰ ক্ষেত্ৰত যিটো কমি আছিলে সেইটো আমাৰ যথেষ্টখিনি অভাৱ পূৰণ হৈছে এই প্ৰশ্নটোৰ লগত হয়তো মই প্ৰথমে সোধা প্ৰশ্নটোৰ কিছু যেন মিল আছে সেয়া অনুভৱ কৰিছোঁ কাৰণ আপুনি মেন পাৱাৰৰ কথা ক'লে মানৱ সম্পদৰ কথা ক'লে অৰ্থাৎ পুলিচ ফ'ৰ্চ বঢ়োৱাৰ ক্ষেত্ৰত এটা বিশেষ পদক্ষেপ হয়তো লকডাউনৰ পাছতেই আপোনালোকে তাৎক্ষণিকভাৱে ল'ব লগা হ'ব পাৰে হয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত তেখেতে এই লকডাউন পিৰিয়ডটোত পুলিচৰ লগত বহুত ধৰণৰ ইণ্টাৰেক্ট কৰিছে চিপাহীৰ পৰা আমাৰলৈকে আমাৰ অফিচত আহি পেলাই হ'লেও আৰু বিভিন্ন অঞ্চলত মাননীয় মুখ্যমন্ত্ৰীয়ে হৃদয়বান হ'বৰ কাৰণে পুলিচক যিটো আহ্বান জনাইছে তাৰ অংশ অনুসৰিয়ে পুলিচে ৰাইজক সেৱা কৰিলে দুৰ্গতজনক যিমান পাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট উদ্যোগ ল'লে আৰু মাননীয় ফিনান্স মিনিষ্টাৰো ফটাফট তেখেতেও অতি ক্ষিপ্ৰতাৰে এইটো এপ্ৰুভ কৰিলে বিশেষকৈ যিটো ফাইনান্স ইম্প্ৰুভ কৰিব লাগে 5000জন হোমগাৰ্ড আমাক দৰকাৰ হৈছিলে সেইখিনি দিওঁতে তেখেতলোকে যথেষ্ট সোনকালে এইটো দিছিলে গতিকে অলপ মেন পাৱাৰ আমি এডিশ্যনেল মেন পাৱাৰ পাইছোঁ কিন্তু আৰু মেন পাৱাৰ পাব পাৰিলে আমি ভাল পাম আমাৰ এটা চিন্তা চৰ্চাত আছে সেইটো কথা মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ আমি এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টাৰ কথা ভাবিব পাৰোঁ য'ত ইতিমধ্যে অভিজ্ঞতা থকা কিছুমান মানুহক আমি পুলিচৰ অতিৰিক্ত সহায়ৰ কাৰণে আমি বিবেচনা কৰিব পাৰোঁ নেকি মই চৰকাৰৰ ওচৰত আৰ্জি পেছ কৰিম বৰ সুন্দৰ এটা কথা আৰু সতৰ্থক এটা বাৰ্তা ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ এইখিনি সময় আপুনি আমাক দিলে আৰু আমি আশা কৰিছোঁ আগন্তুক দিনতো সকলো প্ৰত্যাহ্বান আপোনালোকে নেওচি যাব পাৰিব সকলো চেলেঞ্জ গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু অসমৰ ৰাইজ অসমৰ জনসাধাৰণ সুৰক্ষিত হৈ থাকিব আপোনালোকৰ বাবে এয়া আছিল ভাস্কৰজ্যোতি মহন্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে জনসাধাৰণৰ দায়িত্বৰ কথাও ক'লে আমি বাৰে বাৰে কৈ আছোঁ প্ৰথম দিনৰ পৰা কৈ আছোঁ জনসাধাৰণৰ কি কি দায়িত্ব আছে আৰু সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি গ'লে কোনো অসুবিধাই নাই কোনো চিন্তাই নাই আমাৰ লকডাউন অধিৱেশন চলি থাকিব কিন্তু তাৰ পূৰ্বে এইকেইটা সময় হৈছে চমু বাণিজ্যিক বিৰতি